নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো বিষয় অতি স্পৰ্শকাতৰ ভয়ংকৰ হাৰত বৃদ্ধি হৈছে আত্মহত্যাৰ ঘটনা বিগত প্ৰায় ৬টা মাহত কেৱল গুৱাহাটী মহানগৰীতে ৪১৪টাকৈ আত্মহননৰ ঘটনা সংঘটিত হৈছে আৰু বিগত কেইবাটাও দিন ধৰি তেনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা আপোনালোকে সংবাদ মাধ্যমত দেখা পাইছে এই সম্পৰ্কে ব্যাপক চৰ্চাও চলিছে সাংঘাতিক ধৰণে মানসিক চাপত ভুগিছে একাংশই তাৰ লগতে প্ৰশ্ন উত্থাপিত হৈছে সামাজিক ব্যাধিৰ ৰূপত আগবাঢ়িছে নেকি এনে আত্মহননৰ ঘটনাবোৰ বা আত্মহননৰ এনে প্ৰক্ৰিয়া সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন উত্থাপিত হৈছে যে আত্মহননৰ প্ৰৱণতা থকা ব্যক্তিক কি ধৰণে চিনাক্ত কৰিব পাৰি আগতীয়াকৈ চিনাক্ত কৰিব পাৰি নেকি কাৰণ আপোনাৰ পৰিয়ালৰো আপোনাৰ আত্মীয়ৰো আপোনাৰ বন্ধুবৰ্গৰো অজ্ঞাতে কোনোবাই হতাশাত ভুগি থাকিব পাৰে হয়তো সেই হতাশা সম্পৰ্কে কাকুৱে একো অৱগত নকৰিব পাৰে কিন্তু লক্ষণসমূহ আপুনিও চিনাক্ত কৰিব পাৰে আজি বিশেষজ্ঞই সেই সম্পৰ্কে আপোনালোকক জনাব অৱগত কৰিব আৰু তেনে কোনো যদি লক্ষণ দেখা পায় আপোনালোকে নিশ্চিত হ'ব পাৰিব আৰু পৰামৰ্শ কি ধৰণে দিয়াটো প্ৰয়োজন আছে বিশ্লেষণাত্মক বৈজ্ঞানিক কিছুটা দৃষ্টিভংগী আছে সেই সম্পৰ্কে আমি বিশ্লেষণ কৰিম জানিবলৈ চেষ্টা কৰিম যে মানসিক স্বাস্থ্যৰ ওপৰত কম গুৰুত্ব দি থকা হৈছিল সেই মানসিক স্বাস্থ্যই আজি কি ধৰণৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেই কথাও অনুমান কৰাটো নিখন্দেহে প্ৰয়োজনীয় মই আমাৰ অতিথিসকলক প্ৰথমতে চিনাকি কৰাই দিছোঁ তাৰ পাছত ৰাজ্যত সংঘটিত কেইটামান বিশেষ ঘটনা আপোনালোকৰ দৃষ্টিগোচৰ কৰিম মই চিনাকি কৰাই দিব বিচাৰোঁ আমাৰ লগত উপস্থিত আছে মনোবিজ্ঞানী সংগীতা দাস আছে স্বাগতম জনাইছোঁ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ অজিত গোস্বামী আমাৰ লগত নগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আছে স্বাগতম জনাইছোঁ লিখক পৰামৰ্শদাতা অৰ্চনা বৰঠাকুৰ আমাৰ মাজত আছে অৰ্চনা বৰঠাকুৰক পৰামৰ্শ জনাইছোঁ তেখেতো অভিজ্ঞতা ক'ব কালিও ইতিমধ্যে আমি কথা পাতিছিলোঁ কালিও তেনেকুৱা ধৰণৰ এগৰাকী আত্মহত্যাৰ প্ৰৱণতা থকা এগৰাকী যুৱতীৰ সৈতে কথা বতৰা পাতি আজি অৱশ্যে যুৱতীগৰাকী কাৰ্যালয়লৈ গৈছে যুৱ প্ৰতিনিধি হিচাপে অভিষেক কৌশিক বৰঠাকুৰ আমাৰ মাজত আছে অভিষেকক আমি স্বাগতম জনাইছোঁ এইভাৱে যে মই যদি ভুল কোৱা নাই অভিষেকে এই সময়ত চৰম হতাশাত ভুগিছিল আৰু আত্মহত্যাৰ চেষ্টা চলাইছিল আজি অভিষেক নিজেই ইয়াতে বহি আছে আত্মহত্যা জীৱন ধ্বংস নকৰি জীৱনটো কি ধৰণে গঢ়ি তুলিব পাৰি তাৰ জ্বলন্ত উদাহৰণ হিচাপে অভিষেকে আজি ৰাইজক ক'ব সমান্তৰালভাৱে আমাৰ লগত কানাডাৰ পৰা আন এগৰাকী পৰামৰ্শদাতা দেৱাঞ্জন বৰঠাকুৰ আছে আমি দেৱাঞ্জনকো স্বাগতম জনাইছোঁ দেৱাঞ্জনৰ পৰাও পৰামৰ্শ আমি ল'ম লগতে কানাডাত মানসিক স্বাস্থ্য সম্পৰ্কে কিমান দূৰ সজাগ কানাডাবাসী আৰু তাত কি পৰ্যায়ত আছে আমাৰ দেশ এতিয়াও কি পৰ্যায়ত আছে দেৱাঞ্জনে সেই সম্পৰ্কে আমাক জনাব মই অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ অতিথিসকলৰ ওচৰলৈকে অহাৰ পূৰ্বে আমি চাব বিচাৰিছোঁ বিগত কেইটামান দিন ধৰি কি ধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত বহু ঘটনা আছে তাৰ মাজত কেইটামান ঘটনা আমি দেখুৱাইছোঁ যে স্থান ডিব্ৰুগড় নাম বিনীত বাগাৰীয়া বিনীতা নহয় আচলতে বিনীত বাগাৰীয়া আত্মহননৰ কাৰণ মানসিক চাপ হিচাপে চিহ্নিত হৈছে স্থান উদালবাক্ৰা নাম জয়দীপ বসু আত্মহননৰ কাৰণ গৃহকণ্ডল হতাশা স্থান গোৰেশ্বৰ নাম ৰাজীৱ কুমাৰ আত্মহননৰ কাৰণ আছুৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ আছু কাৰ্যালয়ত শাস্তি প্ৰদান কৰা ঘটনা পোহৰলৈ আহিছিল স্থান শৰাইঘাটৰ দলং নামটো জানিব পৰা হোৱা নাছিল আৰু আত্মহত্যাৰ চেষ্টা চলাইছিল স্থান সোণাপুৰ নাম জৰ্জ বৰদলৈ সমাজকৰ্মী আছিলে মানসিক চাপ দিয়া বুলি জানিব পৰা গৈছিলে স্থান ডিমো নাম কল্যাণ গগৈ দীপা গগৈ 4 বছৰীয়া কন্যা আত্মহননৰ কাৰণ ব্লেকমেইলিং গতিকে শেহতীয়া কেইটামান ঘটনাই দৃষ্টি নিবদ্ধ ৰাখিছে স্থান মই পুনৰবাৰ কৈছোঁ ডিব্ৰুগড় নাম বিনীত বাগাৰীয়া বিনীতা হৈ আছে আমাৰ এইটো বিনীত বাগাৰীয়া হ'ব লাগিব আত্মহননৰ কাৰণ আছিল মানসিক চাপ আৰক্ষী প্ৰশাসনৰ পৰা সহায় বিচাৰি সহায় নাপালে অৱশেষত মুখ্যমন্ত্ৰীয়ে উপস্থিত হৈ ক্ষমা প্ৰাৰ্থনা কৰিবলগীয়া হৈছিল স্থান উদালবাক্ৰা নাম জয়দীপ বসু আত্মহননৰ কাৰণ গৃহকণ্ডল আৰু লগতে হতাশা গোৰেশ্বৰতো একে ঘটনা নাম ৰাজীৱ কুমাৰ আত্মহননৰ কাৰণ আছুৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ আছুৰ কাৰ্যালয়ত শাস্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছিলে পিতৃৰ সন্মুখতে মাৰপিট কৰিছিল আৰু তাৰ পাছত সেইগৰাকী যুৱকে আত্মহত্যা কৰিছে শৰাইঘাটৰ যিটো দৃশ্য অতি ভয় লগা দৃশ্য সেই দৃশ্য আমি দেখুৱাম আচলতে অনুভৱ কৰিব পাৰিব এটা কি পৰ্যায়লৈকে গুচি গৈছে নামটো জানিব পৰা হোৱা নাছিল আত্মহৰণ কাৰণ হতাশাৰ সন্দেহ কৰিছিল আৰু সোণাপুৰৰ কথা কৈছোঁ জৰ্জ বৰদলৈ এগৰাকী সমাজকৰ্মী আছিল চৰ্চিত নাম কিন্তু তেখেতো আত্মহত্যা দৰে পন্থা বাছি লৈছিল যাক চৰম পন্থা বুলি আছামে ক'ব বিচাৰে আত্মহত্যাৰ কাৰণ একেই মানসিক অত্যাচাৰ স্থান ডিমো নাম কল্যাণ গগৈ দীপা গগৈ 4 বছৰীয়া কন্যাৰ সৈতে আত্মহত্যা কৰিছিল অভিযোগ দিছিল ব্লেকমেইলিঙৰ যোৰহাটত এগৰাকী আৰক্ষী বিষয়া নাম আছিল ভূপেশ দিহিঙীয়া আত্মহত্যাৰ কাৰণ অভিযোগ উঠিছিল যোৰহাট আৰক্ষী অধীক্ষকলৈ যথেষ্ট প্ৰেছাৰ বা চাপ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল কেইটামান ঘটনা আমি আপোনালোকক দেখুৱাইছোঁ ঘটনা পৰিঘটনা তাৰ পাছত
তাৰ পাছত শেহতীয়াকৈ কি চৰ্চাত আহিল এই ঘটনা পৰিঘটনা চলিয়ে আছিল তাৰ মাজতে এটা এনেকুৱা দৃশ্য আহিল যি দৃশ্যই সকলোৰে গাৰ নোম থিয় কৰি দিয়ে সকলোকে শিহৰিত কৰি দিয়ে শৰাইঘাটত কালি কি ঘটিছিল আমি দেখুৱাই লৈছোঁ তাৰ পাছত আমি বিতংকৈ কথা পাতিম শৰাইঘাটত এগৰাকী যুৱক হঠাৎ দিনৰ ভাগত শৰাইঘাটত এগৰাকী যুৱকে চাইকেল এখন লৈ শৰাইঘাটৰ দলঙৰ ওপৰত চাইকেলখন থলে আৰু তাৰ পাছত শৰাইঘাটৰ পৰা জাপ দিবলৈ উপক্ৰম হল সেই দৃশ্যটো আমি দেখুৱাই গৈছোঁ তাৰ পাছত মই কৈ যাম কি ঘটিছিল তাৰ পাছত সমান্তৰালভাৱে যিসকল পথাচাৰী আছিল যিসকল যাত্ৰী আছিল বাৰে বাৰে সেইগৰাকী যুৱকক মাতিছে তুমি উঠি আহা কি সমস্যা আছে আমাক কোৱা কিবা যদি অসুবিধা হৈছে সেই অসুবিধা আমি সমাধান কৰিম কি অসুবিধা হৈছে কোৱা বাৰে বাৰে ল'ৰাজনক বা এই যুৱকজনক মাতি আছে কিন্তু এই যুৱকজন অহা নাছিলে এই পৰ্যন্ত দৃশ্যটো আমি দেখুৱাই দিব বিচাৰিছোঁ ফুলস্ক্ৰীনত দৃশ্যটো চলি আছে এই যিটো এইগৰাকী যে যুৱক এই যুৱকগৰাকীক বাৰে বাৰে মাতি আছে কিন্তু যুৱকগৰাকী সেই পৰ্যন্ত অহা নাই মাতা মাইকী মানুহ মাতিলে আহিব বাবা কিবা এটা কওক শুনাচোন লাইভ এটাই জগৰ কি আছে ইটা আবে ধৰাই গতিকে অতি শিহৰণকাৰী দৃশ্য এগৰাকী ব্যক্তি আগবাঢ়িছিল বাৰে বাৰে বিচাৰি আছিল যে যুৱকজন উঠি আহক বচাবলৈ চেষ্টা কৰিছিল হাতখনো আগবঢ়াই দিছিল কিন্তু সম্ভৱ নহ'ল যুৱকগৰাকীয়ে অৱশেষত জাপ মাৰি দিছিল ব্ৰহ্মপুত্ৰত অতি ভয়ংকৰ দৃশ্য আছিল মই অৰ্চনা বৰঠাকুৰৰ ওচৰলৈকে প্ৰথমতে আহিব বিচাৰিছোঁ শেহতীয়াকৈ যিবোৰ ঘটনা ঘটি গৈছে অতি ভয়ংকৰ আৰু সঁচাকৈ আমি যিমান গভীৰভাৱে এই বিষয়টো ল'ব লাগে প্ৰতিদিনে হত্যাক লৈ আমি চিন্তিত যিবোৰ হত্যাকাণ্ড সংঘটিত হয় কিন্তু আত্মহত্যা ইয়াৰ কাৰক আমি বিশ্লেষণ কৰাত ক'ৰবাত নহয় ক'ৰবাত যেন ৰৈ যাওঁ আপুনি ইতিমধ্যে কৈছিলে আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ইমান প্ৰতিদিনে এই ধৰণৰ ঘটনা সংঘটিত হয় কালিও আপুনি এগৰাকী আত্মহত্যাৰ যি কৰিব বিচাৰিছে তেনেকুৱা যুৱতীৰ সৈতে কথা পাতিলে অৱশেষত অৱশ্যে যুৱতীগৰাকী আত্মহত্যা নকৰিলে কি ঘটি আছে আপুনি যিহেতু পৰামৰ্শ দি আহিছে দীৰ্ঘদিন ধৰি কি ক'ব আপোনাৰ দৃষ্টিভংগী কি প্ৰথমে ধন্যবাদ দিছোঁ এনেকুৱা এটা বিষয় লৈ এটা আলোচনাৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰিছে আপোনালোকে আৰু গোটেই বিষয়টোৱে এনেকুৱা যে আমি আচলতে আমাৰ মানসিক স্বাস্থ্যক লৈ আটাইতকৈ কম সচেতন এইটো এটা মূল কথা আৰু শেহতীয়া যিটো সমীক্ষা প্ৰকাশ পাইছে যে বিগত 7 মাহত 5 শতাধিক ঘটনা আমাৰ গুৱাহাটী মহানগৰত সংঘটিত হৈছে এইটো বহুত ডাঙৰ কথা এটা হৈছে আচলতে আৰু বিগত সময়ৰ অভিজ্ঞতাৰ ফালৰ পৰা কি কম কালিৰ কথাটো আপোনাক কৈছোৱে মই যুৱতীগৰাকীয়ে কোনো কথাই তেখেতৰ মনলৈ অহা নাই তেখেতে আপোনাক ফোন কৰিছিলে নেকি হয় তেখেতে আচলতে সোশ্যাল মিডিয়াত এটা লেখা মোৰ প্ৰকাশ হৈছিলে আপডেট এটা দিছিলোঁ তেখেতৰ কোনোবাই তেখেতক সেই লেখাটো দিছিল আৰু যেহেতু এটা টেন্ডেন্সি তেখেতৰ হৈ আছিল বিগত কিছু দিন ধৰি 20 দিন ধৰি বুলি তেখেতে মোক কৈছে টেন্ডেন্সি হৈ আছে তেখেতৰ গতিকে তেখেতে মানে মূলৈ ফোনটো এনেকৈয়ে কৰিছে যে মইতো সিদ্ধান্তটো ললো কিন্তু আপোনাক এবাৰ জনালো মানে এক ধৰণৰ প্ৰত্যাহ্বান যে জীৱনলৈ ঘূৰাই আনিব পাৰে যদি আত্মহত্যা কৰিম বুলি ইতিমধ্যে সিদ্ধান্ত লৈয়ে পেলালে আৰু অত্যন্ত ভাগি পৰা অৱস্থাত আছিলে তেখেত কিন্তু ভাল লাগিছে ফোনৰ শেষত আমি প্ৰায় 55 মিনিট কথা পাতিছোঁ গান গোৱা এজনী ছোৱালী গান গাই ভাল পোৱা এজনী ছোৱালী তেওঁ শেষত এটি গীত গাই শুনাইছে মোক আজি তেওঁ কাৰ্যালয়লৈ যোৱাৰ লগতে তেওঁ এটি সম্বন্ধীয় মানুহৰ অনুষ্ঠানলৈও তেখেত গৈছে আৰু মোক হাঁহি আবেলি মোৰ লগত কথা পাতিছে কথাটো এইটোৱেই যে এটা মুহূৰ্তত এখন হাত এখাৰ মাতৰ খুব প্ৰয়োজন সেই সময়খিনি যদি পাই যোৱা যায় তেতিয়াহ'লে মানুহ জীৱনলৈ উভতি আহে আজি অভিষেক আছে অভিষেকক চাই মোক খুব ভাল লাগে কাৰণ আজিৰ পৰা ধৰি লওক 2008-9 মানত এই অভিষেক নাছিল গতিকে
এইবিলাকে এটা কথা এই মুহূৰ্তত যিসকলে অনুষ্ঠান চাই আছে তেনে লোকৰ মাজতো হয়তো এনেকুৱা এটা টেন্ডেন্সি থাকিব পাৰে মই সকলোকে অনুৰোধ জনাইছো এক মুহূৰ্তৰ কাৰণে ভাবক পৃথিৱীত কোনো নাই বুলি ভাবোতেও কিন্তু কোনোবা আছে যি আপোনাৰ কুশল প্ৰাৰ্থনা কৰে আৰু সেই মানুহগৰাকী বিচাৰিবৰ কাৰণে হলেও আপুনি অকণমান সময় ৰৈ দিয়ক ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে এনেকুৱা অভিজ্ঞতা হয়তো বহুত আছে আপোনাৰ বহু মানুহ পাইছে অভিষেক জ্বলন্ত উদাহৰণ অভিষেকে এটা সময়ত আত্মহত্যা কৰিব বিচাৰিছিলে মই নগাঁৱত ডাক্তৰ অজিত গোস্বামীকো পাইছোঁ স্বাগতম জনাব বিচাৰিছোঁ অজিত গোস্বামীকো মই অজিত গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিম তাৰ বাবে এবাৰ মই অভিষেকৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অভিষেক কৌশিক বৰঠাকুৰ যিয়ে নিজেই এটা সময়ত হতাশ হৈ হতাশাগ্ৰস্তত ভুগি আত্মহত্যা কৰিব বিচাৰিছিলে কি আছিলে কাৰণ কি আছিল কি ধৰণে আত্মহত্যাৰ প্ৰৱণতাটো আপোনাৰ আহিছিল আৰু তাৰ পাছত কিয় পুনৰ আপুনি জীৱনটো জীয়াই থাকিব বিচাৰিলে এই ঘটনাটো আৰম্ভ হয় অলমোষ্ট আপোনাৰ 12 বছৰ আগৰ কথা যেতিয়া মই বেংগলোৰত PGDM কৰি আছিলোঁ ঘৰৰ পৰা আঁতৰি আছিলোঁ আৰু বিভিন্ন ধৰণৰ মানসিক চাপত মই ভুক্তভোগী হৈ আছিলোঁ পাৰ্চনেল হয় আপোনাৰ ফেমিলি প্ৰেছাৰ আৰু গোটেই যেতিয়া চহৰত আমি থাকোঁ বহুত কম্পিটিটিভ ইটোৰ পৰা ইটো কম্পিটিশ্যন হেৰি কেতিয়াবা এনেকুৱা এটা মনত আহে আমি সেইটো বস্তু কৰিব পাৰিম নে নোৱাৰোঁ তো এটা সময়ত আমাৰ পেৰেণ্টছৰো এটা এক্সপেক্টেশ্যন থাকে আমাৰ সমাজৰ একটা এক্সপেক্টেশ্যন থাকে আমাক সদায় সৰুৰ পৰা নকয় আপুনি টপ ক্লাছ হ'ব লাগিব এনেকুৱা চাকৰি কৰিব লাগিব কেতিয়াবা হয়তো এইটো নহ'ব পাৰে আমি কেতিয়াবা ফেইল কৰিব পাৰোঁ বিকজ উই আৰ হিউমেন আইনষ্টাইনৰ নিচিনা মানুহ ফেইল কৰিছিলে নিউটনো ফেইল কৰিছিলে কিন্তু সেই বস্তুটো আমাৰ সমাজে আজিলৈকে ল'ব পৰা নাই তেওঁলোকে প্ৰেছাৰাইজ কৰি ৰাখে আপুনি ইউ হেভ টু বি ইন টপ অফ দ্য হোল হায়াৰাৰ্কি সেইটো বস্তু নহয় তাৰপৰা সমাজত আপোনাৰ নিগেটিভ থটছবোৰ খুব এডিকেলি প্ৰচাৰ হয় যিহেতু এতিয়া আপোনাৰ ভিডিঅ'টো দেখিলোঁ হয়তো চাগে তাকো মাক দেউতাকে প্ৰেছাৰ কৰিছিলে যে থাকিব পাৰে কিবা হয়তো কাৰণ তো সেইটো মই দেখিছোঁ হয়তো এটা কণ্ডিশ্যন হ'ব পাৰে সিও চাগে কাৰোবাক ক'ব নোৱাৰিলে তো সেইটো সময়ত তাৰপিছত মই ফেচবুকত এক্টিভ আছিলোঁ তেতিয়া মই অলপমান নিজকে নিজে ভাবিছোঁ আই নিড ছামৱান টু এক্সপ্ৰেছ মাই ইনাৰ আৰ্জ মই কাৰোবাক ক'ব লাগে তেতিয়া মই পোৱা নাই মই একদম ভয়ত হিচাপে হ'লোঁ কাক কওঁ কি নকওঁ কাৰণ আপোনাৰ ঘৰৰ মানুহ বুজি নাপায় ফ্ৰেণ্ডবোৰ কেতিয়াবা ইগন'ৰ কৰে ই কি কথা কৈ আছে মানে স্ক'চৰ মানে ইগন'ৰ তেতিয়া আপুনি বাহিৰত আছিলোঁ তেতিয়া কৈছে হি হেজ ছাম কাইণ্ড অফ ইছ্যু এণ্ড অল তেতিয়া বাইদেউ আপোনাৰ DY365ত কাম কৰি আছিলে তেতিয়া মই তেওঁক এটা মেছেজ কৰিলোঁ যে এনেকুৱা হয় বাইদেউ আপোনাৰ কাৰ হয় তেতিয়া মই অলপকৈ তেওঁক কথাবোৰ ক'ব ধৰিলোঁ তো তেওঁ লাহে লাহে কেটছ ক'ব ধৰিলে একজেক্টলি মই কি ক'ব বিচাৰিছোঁ তেওঁ মোক ফোন কৰিলে মই কথাবোৰ ক'লোঁ যে ফেমিলিৰ পৰা মই কি পাই আছোঁ হেৰি তো লাহে লাহে তেওঁ মোক কাউন্সেলিং কৰিব ল'লে যে এইটো নহয় দেৰ ইজ আনাডাৰ ৱে তাৰপিছত যেতিয়া মই আমাৰ অসমলৈ ঘূৰি আহিলোঁ তেওঁক লগ কৰিলোঁ কথাবোৰ আৰু বেছি খোলা পাতিব ক'লোঁ তাৰপিছত তেওঁ মোক বেলেগ বেলেগ কামত এনগেজ কৰাব ল'লে তাৰপিছত মই সেই ভয়টোৰ পৰা লাহে লাহে ওলাই আহি পেলাই সমাজৰ আঁতৰি আহি পেলাই মই সমাজৰ লগত মিলতি হ'লোঁ মই দেখিছোঁ নাই এনেকুৱা এখনো জগত আছে তাৰপিছত আঁতৰি আহিলোঁ লাহে লাহে আৰু তেওঁ যথেষ্ট মোক সহায় কৰিলে সেইটোত চ' আফটাৰ ডেট মই দেখিছোঁ যে সেইটো এটা পাৰ্ট হয় সমাজত সৃষ্টিশীল কামৰ সৈতে জড়িত হৈ আছে ঠিক আছে মই অভিষেকৰ ওচৰলৈকে পুনৰ ৰাখিম এটাৰ পাছত আনটো কথা আমি পাতি যাম যে তাৰ পাছত কি হ'ল এতিয়া অভিষেক কি ধৰণে আগবঢ়াই লৈ গ'ল জীৱনটোক সংগীতাৰ ওচৰলৈকে অহাৰ পূৰ্বে এবাৰ মই নগাঁৱলৈকে যাব বিচাৰিছোঁ ডাক্তৰ অজিত গোস্বামীও আমাৰ লগত আছে ডাক্তৰ অজিত গোস্বামী আপোনাকো স্বাগতম জনাইছোঁ পুনৰবাৰ মই আপোনাৰ পৰা এই কথাটোৱে জানিব বিচাৰিছোঁ ইতিমধ্যে আমি কৈছোঁ যে বিগত সময়ছোৱাত আমি যদি গুৱাহাটীতে চাওঁ প্ৰায় 6 মাহত 4টা 14টাকৈ আত্মহননৰ ঘটনা সংঘটিত হৈছে সাংঘাতিক ধৰণৰ এটা মানসিক চাপ বহুত সময়ত যিটো মানসিক স্বাস্থ্য এই মানসিক স্বাস্থ্যক আমি গুৰুত্ব নিদিওঁ বহুতে যদি হতাশাত ভুগি আছে হতাশাত যে এটা বেমাৰ হ'ব পাৰে ৰোগ হ'ব পাৰে আমি সেই কথাটো হয়তো নাভাবোঁ আৰু তাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈ যায় যেতিয়া কিছু ৰোগৰ লক্ষণ আমি দেখা পাওঁ কৰ্কটকে আদি কৰি অন্য ৰোগৰ লক্ষণক লৈ আমি যিমান চিৰিয়াছ হওঁ হয়তো হতাশাক লৈ আমি সিমান চিৰিয়াছ নহওঁ এগৰাকী সাধাৰণ লোকে যদি পৰিয়ালত কোনোবাই হতাশাত ভুগি আছে আজি অভিষেকে কৈছে যে ঘৰৰ মানুহক ক'ব পৰা নাই বা বন্ধুবৰ্গক ক'ব পৰা নাই সাধাৰণ লোক এজনে কেনেকৈ চিনাক্ত কৰিব কি লক্ষণ দেখা পাব যে মোৰ কোনো আত্মীয় হতাশাত ভুগি আছে এটা ৰোগত ভুগি আছে মানসিক ৰোগত ভুগি আছে কি ধৰণৰ লক্ষণ কেনে পৰামৰ্শ দিব বিচাৰিব আপুনি হতাশাটো এটা ডাঙৰ মানসিক সমস্যা আজি গোটেই বিশ্বত হতাশাটো এনেকুৱা ধৰণৰ ৰূপ লৈছে যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি মধ্যবয়সীয়া বৃদ্ধ বয়সীয়া মানুহলৈকে হতাশাত ভুগিবলৈ লৈছে ইয়াৰ মেইন কাৰণটো অভিষেকে কৈছে যে যিটো আমাৰ হাই এচিভমেণ্ট
আমি বিচাৰোঁ যে লাগে খালি লাগে ল'ৰাই ভাল হ'ব লাগে ছোৱালী ভাল হ'ব লাগে মিডিয়াবিলাকে যিটো এই পৰীক্ষাত পাছ কৰা ল'ৰা ছোৱালীবিলাক যিটো ধৰণে উঠাই দিছে কি হ'ব কি নহ'ব আল্টিমেটলি যদি গেইনটো ফুলফিল নহয় তেতিয়াহ'লে মানুহবিলাকে এটা পইণ্টত হতাশাত ভোগে হতাশাত ভোগা আৰম্ভণিৰ পৰা মানুহজনৰ লাহে লাহে মনটো বেয়া লাগিব অকলশৰে থাকিবলৈ বিচাৰিব খাব নোৱাৰা হ'ব টোপনিটো কম হ'ব দুৰ্বল হ'ব আৰু লাহে লাহে দেখিবলৈ পাব যে তেওঁ কামত এটা অনীহা হৈছে আৰু কৰিম নে নকৰিম যাম নে নাযাম এটা মানে সংকোচত ভোগে কোনো এটা কাম তেওঁ নিয়াৰিকৈ কৰিব নোৱাৰা হয় নোৱাৰাৰ ফলত তেওঁৰ কৰ্ম স্পৃহাটো কমি যায় আৰু কামত আগবাঢ়িব নোৱাৰে তেতিয়া হতাশাৰ লক্ষণ বুলি কোৱা হয় এইবিলাক যদি অকণমান লং লাষ্টিং হয় ধৰক এইটো যদি 15-20 দিনৰ পৰা 1 মাহৰ ভিতৰলৈকে এনেকৈ থাকে তেতিয়া সেইটো আমি হতাশা বা ডিপ্ৰেশ্যনত ভোগা বুলি কওঁ সেনেকুৱা হোৱাৰ লগে লগে আজিকালি চিকিৎসাৰ ইমান এটা বহুল প্ৰচাৰ হৈছে গভৰ্ণমেণ্টৰ পৰা কৰিছে মানসিক স্বাস্থ্য বিভাগত বহুত গুৰুত্ব লৈছে তেতিয়া আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে চিকিৎসকৰ পৰামৰ্শ লৈ গোটেইখিনি কথা আমি খোলাকৈ ক'ব লাগে আমি নিজেও যাব লাগে নাইবা পেৰেণ্টছক লৈ নিজৰ বন্ধু বান্ধৱক লৈ আমি চিকিৎসকৰ সহায় ল'ব লাগে সহায় ল'লে এই ডিপ্ৰেশ্যনৰ পৰা হতাশাৰ পৰা আঁতৰি আহিব পৰা যায় যদি হতাশাটো আমি চিকিৎসা নকৰোঁ উন্নত ধৰণৰ ভাল মানদণ্ডৰ এটা চিকিৎসা নাপাওঁ তেতিয়া লাহে লাহে গৈ যিটো আজি আত্মহত্যাৰ প্ৰৱণতা দেশত বাঢ়িবলৈ লৈছে সেইটো খুব প্ৰকট ৰূপত দেখিবলৈ পোৱা যায় গতিকে এনেকুৱা আৰম্ভণিৰ পৰাই যদি আমি চিকিৎসা কৰোঁ চিকিৎসাটো ব্যয়বহুল নহয় খুব সোনকালে ভাল হৈ যায় আৰু যদি এইটো লং লাষ্টিং হয় তেতিয়া চিকিৎসাটো দীঘলীয়া হয় কষ্ট এফেক্টিভ হয় আৰু ঔষধবিলাকৰ বহুত দাম বহুত খৰচ কৰিব লগা হয় আল্টিমেটলি আমাৰ গেইনটো খুব এটা ফুলফিল নহয় গতিকে আমি খুব সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে ঠিক আছে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈকে যিটো প্ৰসংগ উত্থাপন কৰিছে ডাক্তৰ অজিত গোস্বামীয়ে যে এইটো এটা ৰোগ আৰু ৰোগ হ'লে চিকিৎসকৰ ওচৰলৈ যাব লাগিব চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিছত তাত ঔষধ আছে ব্যৱহাৰ কৰিব লাগিব মেডিচিন সমান্তৰালভাৱে যিটো কাউন্সিলিঙৰ কথা কৈছে যিটো পৰামৰ্শৰ কথা কৈছে সেয়াও সমান্তৰালভাৱে চলি আছে বা বহুতে সেই ক্ষেত্ৰতো এই যিটো টেণ্ডেঞ্চি তাৰ পৰা উভতি আহিছে সংগীতাৰ ওচৰলৈকে আহিছোঁ সংগীতাৰ দাসৰ ওচৰলৈকে সংগীতাই কি ভাবে যে আপুনিও হয়তো নিজৰ লাইনত এনেকুৱা ধৰণৰ লোক লগ পাইছে প্ৰতিদিনে লগ পায় যেতিয়া আপোনালোকৰ ওচৰলৈকে আহে মূলত কোনবোৰ সমস্যা লৈ আহে এই যিটো এটা গেপ ইতিমধ্যে অৱশ্যে কৈছে ঘৰৰ মানুহৰ সৈতে কথা পাতিব নোৱাৰোঁ ফ্ৰেণ্ড চাৰ্কলে আচলতে কথাখিনি বুজিবলৈ চেষ্টা নকৰে তাৰ পাছত এইটো নিজৰ ভিতৰতে পাগলি এটা অন্য মনোযোগ এখনলৈ গুচি যায় সমস্যাবোৰ ক'ত থাকে ধন্যবাদ জনাইছোঁ শান্তনু মহন্ত ডাঙৰীয়াক এনেকুৱা এটা বিষয় উপস্থাপন কৰাৰ বাবে যিটো সঁচাকৈ আজিৰ সময়ত খুবেই দৰকাৰী অৰ্চনা বাই কোৱাৰ নিচিনা মানসিক ৰোগৰ ক্ষেত্ৰখন ইমানেই পিছ পৰি আছে যিটো আচলতে আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হোৱা উচিত আছিলে যদিও ৱৰ্ল্ডৰ বাকী চিনাৰিঅ'বিলাকত হয়তো যথেষ্ট গুৰুত্ব দিছে কিন্তু ভাৰতবৰ্ষত সেই বিষয়টো এতিয়ালৈকে ইমান চৰ্চা লাভ কৰা নাই কাৰণ আমাৰ সমাজত মানসিক ৰোগক লৈ যিটো ষ্টিগমা বুলি কয় যোনটো আমাৰ অন্ধবিশ্বাস মানসিক ৰোগৰ লৈ মানসিক ৰোগৰ সহায় বিচাৰি গ'লে চিকিৎসকৰ ওচৰত বা বেলেগৰ ওচৰত যদি আমাৰ দুৰ্বলতা আমি প্ৰকাশ কৰোঁ আমাক মানুহে এতিয়াও নিগেটিভ ধৰণে লয় বহুতে যাব নিবিচাৰে চিকিৎসকৰ ওচৰত কাৰণ এবাৰ গ'লে পগলা বুলি ক'ব এই কথাটো আছে এক্সেক্টলি সেই কথাটোৰ কাৰণে আৰু অভিষেকে কোৱাৰ নিচিনা যদিহে মানসিক ৰোগৰ যিকোনো কথা আমি আলোচনা কৰিব বিচাৰোঁ আমাৰ বন্ধুবৰ্গও বিভিন্ন ধৰণে ঠাট্টা মস্কৰা কৰি ওলাই কৰে যাৰ বাবে আমি হয়তো নিজকে আকৌ পিছুৱাই আনিব লগা হয় আমাৰ ডাক্তৰ গোস্বামীয়ে কোৱাৰ নিচিনা মানসিক আত্মহত্যা এটা মানসিক ৰোগ যদি আমি ৱৰ্ল্ডৰ ডাটাখিনি চাবলৈ যাওঁ আত্মহত্যা গোটেই যিমান আমাৰ ডেথ যোনটো আমাৰ ৰেট আছে তাৰ ভিতৰত আত্মহত্যা 3 নম্বৰত আছে আৰু এক্সপেক্ট কৰা হৈছে অহা 30 বছৰৰ 2030ৰ ভিতৰত আত্মহত্যা 1 নম্বৰত আহিব আমাৰ দেশত ইমান ভাৰতত ইমান সাংঘাতিক সমস্যা ইমান সাংঘাতিক ধৰণে আত্মহত্যাৰ প্ৰৱণতা বা ইয়াৰ ভয়াৱহতা বাঢ়ি আহিছে আমি দেখা পোৱা নাই আত্মহত্যা এটা মানসিক ৰোগ এয়া এটা পিয়ৰলি মানসিক ৰোগ আত্মহত্যা কৰা মানুহৰ
100 জনৰ ভিতৰত 95 পৰা 99 জন মানুহ বিভিন্ন মানসিক ৰোগত ভুগি থাকে হেয়া হতাশগ্ৰস্ততা হ'ব পাৰে উদ্বিগ্নতা হ'ব পাৰে বা আন মানসিক ৰোগ হ'ব পাৰে গতিকে যেহেতু এটা মানসিক ৰোগ গতিকে আত্মহত্যাৰ যাৰ প্ৰৱণতা থাকে সুইসাইডাল আইডিয়েশন অৰ্থাৎ যাৰ আত্মহত্যা কৰাৰ ধাৰণা থাকে আৰু এটেম্প্ট অৰ্থাৎ যোনে চেষ্টা কৰে তেনেকুৱা মানুহ থাকিলে ইমিডিয়েটলি মেণ্টেল হেলথ প্ৰফেশ্যনেলৰ ওচৰত যাব লাগে ৰোগ হিচাপে অন্তত গণ্য কৰিব লাগিব ৰোগ হিচাপে গণ্য কৰিবই লাগিব তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে কিন্তু তাৰ মাজতে এটা কথা যে আত্মহত্যা প্ৰতিৰোধ কৰাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আত্মহত্যা প্ৰতিৰোধ কৰিবৰ কাৰণে আপুনি সাইকিয়াট্ৰিষ্ট বা সাইকোলজিষ্ট হ'ব নালাগে এজন আমাৰ মাজৰে কোনোবাও আত্মহত্যা প্ৰতিৰোধত সহায় কৰিব পাৰে আত্মহত্যা কৰা ব্যক্তিজনে আত্মহত্যা কৰাৰ যোনটো ধাৰণা আপোনাৰ আগত প্ৰকাশ কৰে তাৰ মানে তেওঁ সহায় বিচাৰে তেওঁ আত্মহত্যা কৰিব নিবিচাৰে আত্মহত্যাৰ আইডিয়াটো আপোনাৰ আগত কৈ তেওঁ সহায় বিচাৰে যে মই হেল্পলেছ মোক সহায় কৰা গতিকে তেওঁক সেইখিনি সময়ত যদি আমি সঠিক ধৰণে গাইড কৰিব পাৰো তেতিয়াহ'লে আমি এই প্ৰৱণতা আঁতৰি যাব পাৰে ঠিক আছে সংগীতাৰ ওচৰলৈকে আহি মই দেৱঞ্জনৰ ওচৰলৈকে যাম এটা সময় বাণিজ্যিক বিৰতিৰ পাছত ইতিমধ্যে সংগীতাই কৈছে যে আমাৰ দেশ 1 নম্বৰ হ'বলৈ গৈ আছে আৰু কিছু বছৰ পাছত এই আত্মহত্যাৰ ঘটনাৰ ক্ষেত্ৰত গতিকে সমস্যা কিমান ভয়ংকৰ হৈ গৈছে কিন্তু উন্নত দেশসমূহত ইউৰোপৰ দেশসমূহত এই বিষয়বোৰক কি ধৰণে গুৰুত্ব দিয়া হয় এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ অতি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আলোচনা চলি আছে আত্মহত্যাৰ ঘটনা আত্মহত্যাৰ প্ৰৱণতা কি ধৰণে বাঢ়িছে আৰু আত্মহত্যাৰ প্ৰৱণতা হওক বা হতাশা হওক এটা যে ৰোগ মানসিক ৰোগ সেই ৰোগ হিচাপে চিহ্নিত কৰাটো যথেষ্ট প্ৰয়োজন আছে অন্যথা এই ৰোগ বৃদ্ধি হৈ গৈ থাকিব আৰু ৰোগৰ যদি প্ৰতিকাৰ কৰা নহয় যিধৰণে মৃত্যু হয় অন্য ৰোগত সেই একেই অৱস্থালৈ গতি কৰে মই দেৱঞ্জনৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কানাডাত আছে দেৱঞ্জনেও পৰামৰ্শদাতা হিচাপে কাম কৰি আছে সমান্তৰালভাৱে দেৱঞ্জনে যিহেতু কানাডাত বসবাস কৰি আছে দেৱঞ্জন অসমত যি সমস্যাৰ সৃষ্টি হৈছে বিগত 6 মাহত বা দেশত যি সমস্যাৰ সৃষ্টি হ'বলৈ গৈ আছে হতাশা মূল কাৰণ বহুতে ক'ব বিচাৰে নিবনুৱা সমস্যা আছে বা যিটো আমাৰ ইয়াতে কোৱা হৈছে যিটো প্ৰতিযোগিতামূলক ভাৱধাৰা অভিভাৱকৰ যিটো হেঁচা বিভিন্ন কাৰণত যিটো চাপ বিভিন্ন সময়ত লজ্জিত বোধ কৰি আত্মহত্যাৰ দৰে কাম কৰাৰ বাবে যিটো চিন্তা প্ৰৱণতা কানাডাৰ দৰে দেশত এই অৱস্থাসমূহ কি ধৰণে বিশ্লেষণ কৰা হয় বা তাত প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হয় মই প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ আজি ইমান এটা সুন্দৰ আলোচনা আগবঢ়োৱাৰ বাবে হয় অসমত দেখা পাইছোঁ উদ্বেগজনকভাৱে আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে মই ষ্টেটিষ্টিক্স চাইছিলোঁ পৃথিৱীত প্ৰায় 1 মিলিয়ন মানুহে 10 লাখ মানুহে প্ৰতি বছৰে আত্মহত্যা কৰে আৰু কানাডাৰ ষ্টেটিষ্টিক্স চাইছিলোঁ প্ৰায় তাতে 4,000 মান মানুহে প্ৰতি বছৰে আত্মহত্যা কৰে মানে আমি অন এন এভাৰেজ যদি চাওঁ প্ৰতিদিনে 10 জন কানাডিয়ান মানুহে আত্মহত্যা কৰিছে হয়তো কাৰকবোৰ অলপ বেলেগ বেলেগ হ'ব পাৰে যেনে কিছুমান আমি আগৰ আলোচনাত আগৰ বক্তাসকলে কৈয়ে গৈছে বেলেগ বেলেগ কাৰক আৰ্থিক সামাজিক যিকোনো কাৰক হ'ব পাৰে আৰু এই কাৰকবিলাকে যেতিয়া আমাক হতাশাগ্ৰস্ত কৰি তোলে আৰু আমি যেতিয়া কোনো ধৰণৰ ৰাস্তা বিচাৰি নাপাওঁ তেতিয়া এনেকুৱা এটা পদক্ষেপ কিছুমানে ল'বলৈ বিচাৰে কানাডাৰ ক্ষেত্ৰত মই নিজৰ অভিজ্ঞতা অলপ কম মানে মই অলপ ডিপ্ৰেশ্যনত গৈছিলোঁ তেতিয়া মই কাউন্সিলৰ ওচৰলৈ গৈছিলোঁ কাৰণ ব্যক্তিগত অভিজ্ঞতাবোৰ ক'লে মানুহৰ অলপ বুজিবলৈ সুবিধা হয় এতিয়া কাউন্সিলৰ ওচৰলৈ যাওঁতে প্ৰথমতে তেওঁলোকে সোধে মানে তোমাৰ আত্মহত্যাৰ প্ৰৱণতা আছে নেকি বা তোমাৰ সেলফ হাৰ্ম নহ'লে বেলেগক হাৰ্ম কৰাৰ প্ৰৱণতা আছে নেকি তো সেই প্ৰশ্নটো তেওঁলোকে প্ৰথমতেই সোধে আৰু ময়ো প্ৰথমতে ভাবিছিলোঁ যে কাউন্সিলৰ ওচৰত কিয় যাব লাগে ডিপ্ৰেশ্যন হৈছে অলপ মানে সাহসী হৈ থাকিলে হ'ল কিন্তু তেতিয়া মোক বহুতে ক'লে যে বিদেশত থকা বহুতে যে একেবাৰে কাউন্সিলিঙলৈ যোৱাটো একেবাৰে সাধাৰণ কথা কাৰণ ইয়াত একেবাৰে টেবু বুলি ভবা নহয় যিটো আমাৰ অসমীয়া সমাজখনত বা ভাৰতীয় সমাজখনত যেনেকৈ মানসিক ৰোগী বা এনেকৈ পাগল তেনেকুৱা কিবা এটা ধাৰণা কিছুমান যিবোৰ আছে সেইবোৰ ইয়াত নাই এতিয়া মই গৈ দেখিলোঁ যে কাউন্সিলৰসকল যথেষ্ট তেওঁলোকে এই বিষয়ত দক্ষ কেনেদৰে এনেকুৱা চিটুৱেশ্যনবোৰ হেণ্ডেল কৰিব লাগে আৰু তেওঁলোকে আপোনাক খুব ভাল মানে গাইডেঞ্চ দিব পাৰে আৰু ছুইচাইডৰ ক্ষেত্ৰত মানে মই এটা উদাহৰণ দিওঁ যেতিয়া মই ছুইচাইডৰ বিষয়ে চাৰ্চ কৰিছিলোঁ গুগলত তেতিয়া প্ৰথমতে তেওঁলোকে এটা হেল্পলাইন দিয়ে যে তেওঁলোকে ভাবিব পাৰে যে ব্যক্তিজনে কিয় ছুইচাইডৰ বিষয়ে জানিব বিচাৰিছে আৰু এতিয়া এইটো ভাল কথা যে অসমতো ৰিচেণ্টলি এটা হটলাইন দিছে হয় এইটো এটা খুব ভাল পদক্ষেপ লোৱা হৈছে আৰু
সেয়া মই যে কাউন্সেলিঙত গ'লো তেওঁলোকে খুব ভালদৰে ডিপ্ৰেশ্যনৰ বিষয়ে কয় যে তোমালোকে মানে কি কৰিব লাগে আৰু আমি আৰু এটা সংগীতা বাই আৰু অৰ্চনা বাই এটা খুব ভাল কথা কৈছে যে মানে বাকী মানুহখিনিয়ে সহমৰ্মিতা দেখুৱাটো যথেষ্ট প্ৰয়োজনীয় যে আমাৰ সমাজখনত ককৰ্থনা খুব বেছি কৰা হয় যে তুমি সাহসী নহয় নেকি তুমি কিয় কিন্তু তেনেকুৱা নহয় কিছুমান মানুহ খুব বেছি লাইক সুইচাইড প্ৰোন হয় সব মানুহ তেনেকুৱা নহয় সাধাৰণতে যিবোৰ মানুহ যেনেকৈ ধৰি লওক LGBTQ বা সমকামীসকল বা বিদেশৰ ক্ষেত্ৰত যদি আমি দেখোঁ ইণ্ডিজিনিয়াছ পপুলেশ্যনখিনি কাৰণ তাহাঁতি একেবাৰে মাইনৰিটি চ' সেই মানুহবোৰ খুব বেছি মানে এই প্ৰৱণতা থাকে আৰু সমাজখনে সহমৰ্মিতা দেখুৱাটো যথেষ্ট প্ৰয়োজনীয় দেৱঞ্জন মই আহিম কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ কৈছে দেৱঞ্জনে উত্থাপন কৰিছে যে সমাজখনে সহমৰ্মিতা দেখুৱাটো যথেষ্ট প্ৰয়োজন সাধাৰণ দৃষ্টিত যদি চাওঁ বহু মানুহ এনেকুৱা আছে এই ধৰণৰ আত্মহত্যাৰ ঘটনা কোনোবা যদি সংঘটিত কৰে মন্তব্যবোৰ এনেকুৱা আহে ই মৰাৰে যোগ্য আছিল মৰি গ'ল তাত জীয়াই থকাৰ সাহস নাছিলে নেকি যিটো সাধাৰণ ভাষা সমান্তৰালভাৱে কোনোবা যদি মানসিক চিকিৎসকৰ ওচৰত যায় মানসিক ৰোগৰ চিকিৎসকৰ ওচৰত যায় পাগল বুলি কোৱা হয় বুলি কয় মানসিক ৰোগী বুলি কোৱা হয় বুলি কোনোবা যুৱতীয়ে যদি যায় ক'ব যে নাই এই ছোৱালীৰ আৰু বিয়া নহ'ব কাৰণ তাই পগলা যিবোৰ চলি আছে সমাজত এইবোৰ ভাবিবৰ হ'ল আৰু মুকলিকৈ কথা পাতিবৰ হ'ল আৰু আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে সমাজত এই ধৰণৰ মতামত দিয়াসকলে 10 বাৰ ভাবক যে আপোনালোকে আচলতে একোগৰাকী ব্যক্তিক আত্মহত্যাৰ পথলৈ ঠেলি দি আছে মই পুনৰ অৰ্চনা বৰঠাকুৰৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই কথাবোৰ যেতিয়া আপোনালোকে লগ পায় বহুত মানুহৰ সৈতে এনেকুৱা ধৰণৰ প্ৰসংগবোৰ হয়তো থাকে বিভিন্ন ধৰণৰ ব্যক্তিগত জীৱনত এনেকুৱা ঘটনা পৰিঘটনা হয়তো ঘটে যিবোৰ কথা বেলেগক ক'লে এই সমাজখনে এটা বেলেগ দৃষ্টিৰে চাব বিচাৰিব কিছু বান্ধনৰ পৰা হয়তো মুক্ত হৈ আহিবলৈ সেই সাহসকণ নাই আৰু সেইভাবে হয়তো মানসিক চাপত ভুগি থাকে কি ক'ব যেতিয়া আপোনালোকৰ ওচৰলৈকে আহে ইতিমধ্যে কৈছে অভিষেকো আহিছিল আৰু বহুত মানুহ আহিছে মূল কাৰকবোৰ কি হৈ থাকে কালিৰ দিনটো তিনিটা তেনেকুৱা বিষয় পাইছোঁ এটা উদাহৰণ দিওঁ দেশৰ এখন উচ্চ শিক্ষানুষ্ঠানৰ এগৰাকী ছাত্ৰী যিটো হোষ্টেলত থাকে তেওঁৰ ৰাতি সাৰ পাইছে তেওঁ গম পাইছে যে তেওঁৰ বিছনাৰ তলত এজন মানুহ সোমাই আছে আচ্ছা আৰু খুব মানে খুব বিখ্যাত এখন শিক্ষানুষ্ঠান তাৰ এটা হোষ্টেলৰ এটা ঘটনা ছোৱালীগৰাকীয়ে বাহিৰত ওলাই হেল্প বুলি যেতিয়া চিঞৰ বাখৰ কৰিলে মানুহজন ওলাই গুচি গ'ল সেই ঘটনাটোৰ যিটো মানে বিচাৰ চলিল বা যেনেকুৱা ধৰণৰ হ'ল প্ৰথম কথা হোষ্টেলৰ ফালৰ পৰা কোৱা হ'ল যে তুমি ৰাতি শুবৰ সময়ত চাগে ল'ৰাৰ কথা ভাবি আছিলা গতিকে তুমি মানে এইটো মানে এক ধৰণৰ এইটো মনৰ ভ্ৰম বুলি ক'লে তাৰ পিছত আহিলে যে এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও হোৱা নাই গতিকে এইটো বিশ্বাসযোগ্য নহয় ছোৱালীগৰাকীয়ে এনেকুৱা এটা অনুভৱ কৰিছে যে মোক ৰেপ কৰা হৈছে মানে গোটেই কনসিকুৱেন্স যেটো পৰিবেশ এটা উদাহৰণ দিছো দ্বিতীয় এটা উদাহৰণৰ কথা কওঁ এগৰাকী ভদ্ৰ মহিলা অসমৰে তেখেতে মোক সুধিছে যে আপুনি কক আত্মহত্যাৰ বিকল্প মোৰ কি আছে মানে তেখেতৰ হাজবেণ্ডে প্ৰায় 18 বছৰ প্ৰেমৰ অন্তত এগৰাকী ছোৱালী ঘৰলৈ লৈ আহিছে বিয়া পাতিছো বুলি কৈছে দুটি সন্তান আছে আৰু এনেকুৱা এটা অৱস্থা হৈছে এই গৰাকী মানুহক এই যে আমি শৰ্ট এটা পুৰণি হলে দলিয়াই দিও সেই অৱস্থা এটা মানুহ গৰাকীয়ে মোক যেতিয়া সুধিছে যে মই জীয়াই থাকি কি কৰিম সেই প্ৰশ্নটো তেখেতে কি পৰিস্থিতিত আহি কৰিলে শান্তনু মহন্ত ডাঙৰীয়া আপুনি অনুভৱ কৰক দুটা উদাহৰণ দিলো দুইটা উদাহৰণে কিন্তু বৰ বিশেষকে এই যিখন শিক্ষানুষ্ঠানৰ কথা কলো য'ত এনেকুৱা ধৰণে ঘটনাবোৰ চোৱা হয় সেই ছোৱালীগৰাকীৰ যিটো ট্ৰমা সেই ছোৱালীগৰাকীৰ যিটো ভয় তাইৰ সহপাঠী এগৰাকীয়ে মোৰ সৈতে কথা পাতিছে গতিকে এই ঘটনাবোৰেৰে সেই ছোৱালীগৰাকীক পিছলৈ যেতিয়া এনেকুৱা এটা আৰু সকলোতকৈ ডাঙৰ এটা ঘৰৰ মানুহেও কৈছে তোকতো একো কৰা নাই তই বেছি চিঞৰ বাখৰ নকৰিবি আমি তেনেকুৱা এখন সমাজত বাস কৰি আছো আৰু তেনেকুৱা এখন সমাজত প্ৰথম কথা এগৰাকী পঢ়ি থকা কিশোৰীয়ে যেতিয়া নিৰাপত্তাহীনতাত ভুগিছে প্ৰত্যেক ৰাতি তাই এই অৱস্থাটো হৈ থাকিব হোষ্টেল হলনি কৰিলেও সেই মনত সেই ভাৱটো থাকিব যিহেতু তাই কৈছে যে মোক ৰেপ কৰাৰ দৰে লাগিছে মই সম্পূৰ্ণ সহমৰ্মিতা সন্মান ৰাখি মই সেই ছোৱালীগৰাকীক এটা কথাই কৈছো যে এই মুহূৰ্তটোত তোমাৰ ইচ্ছাৰে একো হোৱা নাই যিহেতু এই মুহূৰ্তত কিন্তু সৰু মাত এটাও ডাঙৰ হ'ব তুমি মাত মাতা
আৰু যিমানখিনিলৈকে পাৰি তোমাৰ আৰু তাই ভাগ্যৱান তাইৰ লগত বন্ধুসকল আছে এনেকুৱা ঘটনা প্ৰত্যেক দিনেই পাওঁ কালি 3টা ঘটনা এটাটো ক'লোৱেই ছোৱালীগৰাকীৰ কথা গতিকে যিটো বিষয়ত আমি আটাইতকৈ গুৰুত্ব দিব লাগে মেণ্টেল হেল্থ এই হেল্থ বিষয়টো আঁতৰি থাকে তাই মেণ্টেল সেইকাৰণে গৈছে ডাক্তৰৰ ওচৰলৈ গৈছে চিকিৎসকৰ ওচৰলৈ গৈছে অদ্ভুত কথা কিছুমান কোৱা বুলি কৈছে অদ্ভুত ধৰণৰ কথা কিছুমান কয় আমাৰ দেশত আমাৰ ৰাজ্যখনত আমাৰ বাকী গাঁও অঞ্চলৰ কথালৈ মই নাযাওঁৱে উচ্চ শিক্ষিত মানুহৰ মাজত যি ধৰণৰ মানে ধাৰণা কিছুমান সোমাই থাকে যে মোৰ ছোৱালীজনীক যদি মই যোৰহাট নিচিনা এনেকুৱা এখন ঠাইৰ বুট কৰোঁ এটা ঘটনা পেপাৰত ওলাইছিলে যে মানে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ যোৱাৰ কাৰণে মানে ছোৱালীগৰাকীক ঘৰুৱাভাৱে তাৰমানে যে কিবা বেজ চেজ কৰিব লাগিব এনেকুৱা ডাক্তৰৰ ওচৰত যাবলগীয়া কি এনেকুৱা ঘটনা হ'ল য'ত নেকি মই ভাবোঁ প্ৰত্যেক বছৰত আচলতে মানুহে নিজৰ মানসিক স্বাস্থ্য এটা পৰীক্ষা কৰা উচিত মানসিক স্বাস্থ্য পৰীক্ষা কৰিব লাগে বুলি কৈছে খুব সুন্দৰ পৰামৰ্শ মই এই প্ৰসংগৰে মই আহিম অন্য অতিথিসকলৰ ওচৰলৈকে ডাক্তৰ অজিত গোস্বামীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই যিটো মানসিক স্বাস্থ্যৰ বাবে স্বাস্থ্য পৰীক্ষাৰ কথা কৈছে সাধাৰণতে দেখা যায় ফুল বডি হেল্থ চেকআপ এই ধৰণৰ কথা আমি শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ বা সেই ক্ষেত্ৰত বহু লোক আজিৰ তাৰিখলৈকে সজাগো হৈছে বিভিন্ন ৰোগৰ বাবে তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰে এই মানসিক স্বাস্থ্য পৰীক্ষাৰ ধাৰণাটো এতিয়াও কিমান দূৰ সবল হৈছে বুলি ভাবে আৰু মানসিক স্বাস্থ্যৰ পৰীক্ষা কি ধৰণে হ'ব পাৰে বহুতে হয়তো নাজানে এই কথাটো আৰু কিমান প্ৰয়োজন আছে বুলি ভাবে আপুনি চিকিৎসক হিচাপে হয় শান্তনু উপৰোক্ত বক্তাই যিটো ছোৱালীৰ বেমাৰৰ কথা কৈছে সেই বেমাৰ সেনেকুৱা পেচেণ্ট আজি 3 দিনৰ পৰা মই 2-3টা সদায় পাই আছোঁ এনেকুৱা যিটো ফল্ছ পাৰচেপশ্যন যে তাইক ৰেপ কৰিছে এজন মানুহ সোমাই আছে এইটো হাই লেভেল এংজাইটিত হয় পেচেণ্টে যেতিয়া এংজাইটিত ভোগে সেনেকুৱা এটা ফল্ছ পাৰচেপশ্যন হয় নাইট মেয়াৰ্ছত হয় নাইবা ডিলুচনেল লেভেলত হয় তেতিয়া এইটো সাংঘাতিক মানসিক সমস্যা সেইটো আমি ওলাই কৰিব নালাগে যেটো এনেই দেখিছ এনেই হৈছে এনেই কেতিয়াও নহয় সেইটো আমি সহজে ল'ব নালাগে সেনেকুৱা বেমাৰীবিলাক আমি মানসিক চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে নহ'লে কি হ'ব সেই পেচেণ্টটোক PTSD নিচিনা ডাঙৰ ৰোগ এটাত ভুগিব নাইট মেয়াৰ্ছত ভুগিব ডিপ্ৰেশ্যন হ'ব আৰু আল্টিমেটলি ছুইচাইড পৰ্যন্তলৈ যাব পাৰে গতিকে সেনেকুৱা ধৰণৰ পেচেণ্ট প্ৰত্যেক দিনে আমি পাই থাকোঁ গতিকে মানসিক স্বাস্থ্য অকল ষ্টিগমা নহয় মানসিক চিকিৎসকৰ ওচৰত মানসিক কিয় নাযায় যে মোৰ মনটো বেয়া লাগিছে ঔষধ খালে মনটো ভাল লাগিবনে মোৰ কামলৈ যাবলৈ অনীহা হৈছে ঔষধ খালে ভাল হৈ যাবনে যে এই ডিপ্ৰেশ্যন আৰু ছুইচাইডৰ যিটো নিউৰো কেমিষ্ট্ৰি সেইটো অত্যন্ত জটিল মানুহৰ ব্ৰেইনৰ ভিতৰত বিভিন্ন নিউৰো হৰমনে কাম কৰি থাকে চেৰ'টনিন ডোপামিন এপিনেফ্ৰিন নৰ এপিনেফ্ৰিন এনেকুৱা ধৰণৰ নিউৰো হৰমনবিলাকে আমাক জাগ্ৰত অৱস্থাত মানুহ এজনে হাঁহিব লাগে মানুহ এজনে কান্দিব লাগে মানুহ এজনে আগবাঢ়ি যাব লাগে মটিভেশ্যন লাগে এইবিলাক আমাক হৰমনৰ দ্বাৰা আমি চলি থাকোঁ হৰমনবিলাকে আমাক চলাই থাকে কামবিলাকত জাগ্ৰত কৰি ৰাখে যেতিয়া সাংঘাতিক ধৰণে মানসিক চাপ এটা পৰে যে মই পৰীক্ষাত ফেইল কৰিলোঁ মোৰ সাংঘাতিক ইকনমিক ক্ৰাইচিছ হ'ল ছাডেন ইকনমিক লছ হ'ল এনেকুৱা চাপৰ সময়ত নিউৰো হৰমনবিলাক ইনএক্টিভ হৈ যায় হোৱাৰ লগে লগে মানুহৰ ডিপ্ৰেশ্যনত ভুগিবলৈ ধৰে না চিজোফ্ৰেনিয়া নানানটা ধৰণৰ বেমাৰ মানুহজনক আগুৰি ধৰে গতিকে মানুহজনে যেতিয়া টোপনি নাহে বুলি ক'ব অনাই কাম কৰিবলৈ আগবাঢ়ি যাবলৈ ইচ্ছা নোহোৱা হ'ব খাবলৈ মন নোহোৱা হ'ব মনটো ভাল নালাগিব তেতিয়া সেনেকুৱা ধৰণৰ ৰোগ দেখা দিয়াৰ লগে লগে মানসিক চিকিৎসকৰ ওচৰত যাব লাগে কাণত যদি কিছুমান কথা শুনি থাকে মনত যদি কিছুমান ভাৱ হয় যে মোক মানুহে অন্যায় কৰিবলৈ বিচাৰে মোক মানুহে ভাল নেদেখে মোক মানুহে মাৰিবলৈ বিচাৰে এনেকুৱা ধৰণৰ যিবিলাক ভাৱ যিবিলাক ফল্ছ পাৰচেপশ্যন সেই আৰম্ভ হোৱাৰ লগে লগে চিকিৎসকৰ ওচৰত যাব লাগে গৈ পেলাই গোটেই কথাখিনি পেচেণ্টে খুলি ক'ব লাগিব আৰু পেচেণ্টৰ লগত সহায় কৰিব লাগিব তেওঁলোকৰ মাক বাপেক
তেওঁলোকৰ বন্ধু বান্ধৱী স্কুলখনৰ যিবিলাক ইনষ্টিটিউচনেল হেড যে তোমাৰ একো হোৱা নাই একো নাই সেনেকুৱা ধৰণে মনে মনে যদি ৰাখি থয় যে স্কুলখনৰ এটা দুৰ্নাম হ'ব কলেজখনৰ দুৰ্নাম হ'ব কোনোবা ল'ৰা সোমোৱা বুলি কৈছে সেনেকুৱাকৈ আমি ঢাকি ৰাখিব নালাগে আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে আমি চিকিৎসকৰ হতুৱাই ভালকৈ পৰামৰ্শ কৰি গোটেইখিনি চিকিৎসা ভাল ধৰণে ল'ব লাগে চিকিৎসাবিলাক মই আগতে কৈছোঁ অকণমান দীঘলীয়া হয় মানুহে আৰু যিবিলাক এণ্টি ডিপ্ৰেছেণ্ট সেইবিলাক ঔষধৰ হাফ লাইফটো মানে কাৰ্য কৰাৰ সময়টো অকণমান দীঘলীয়া হয় অকণমান টাইম লাগে 15 পৰা 20 দিনৰ সময় লাগে সেইখিনি আমি ধৈৰ্য ধৰিব লাগিব তাৰপিছত দেখিব খুব সোনকালে মানুহজনৰ মনটো ভাল হৈছে কামলৈ যাবলৈ আগবাঢ়িছে কামত কথা নুশুনা হৈছে বেয়া বেয়া ধৰণৰ চিন্তাবিলাক নাহা হৈছে মানুহৰ টোপনি আহিছে আৰু কাম এচিভমেণ্টবিলাক মানুহজনৰ আগবাঢ়ি গৈছে এতিয়া এই বৰ্তমান সময়ত আপোনালোকে নিজে দেখিছে যে ফাৰ্ষ্ট টেন কৰিছে ফাৰ্ষ্ট হৈছে ছেকেণ্ড হৈছে তেওঁলোকক আমি অত্যন্ত ধৰণে উৎসাহিত কৰিছোঁ কিন্তু আমি চিন্তা কৰিছোঁনে তাৰে যে 58% ল'ৰাই যে বেয়া কৰিছে 58% ল'ৰাই একাডেমিকেলি আগবাঢ়ি যাব পৰা নাই সেইখিনি ল'ৰা ছোৱালীৰ কথা আমি চিন্তা কৰিব লাগে সেইখিনি ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়ি যায় তাৰ পৰ্যায়ক্ৰমে আমি আলোচনা কৰিব লাগে উৎসাহ দিব লাগে নহ'লে সেইবিলাক ল'ৰা ছোৱালীয়ে এনেকুৱা মানসিক সমস্যাত ভুগিব সমাজখন আকৌ মানে বেয়া ধৰণে গতি কৰিব ছুইচাইডৰ ৰেট বাঢ়িব ডিপ্ৰেশ্যনৰ ৰেট বাঢ়িব মানসিক সমস্যাবিলাক আহিব আৰু এনেকুৱা ধৰণে যদি আমি আগবাঢ়ি যাওঁ মানসিক স্বাস্থ্যখন চিকিৎসা ল'বলৈ আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে মানুহবিলাকক আমি উন্নত ধৰণৰ মানদণ্ডত আমি জীয়াই ৰাখিব পাৰিম ডিপ্ৰেশ্যন হতাশাৰ পৰা আমি মুক্ত কৰি ৰাখিব পাৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি কৈছে এই যিটো তুলনা বা কম্পেৰিজনটো যেতিয়া মনত আহে সেয়াও হয়তো হতাশাৰ আন এক কাৰক হ'ব পাৰে আমি এই সময়ছোৱাত সেই প্ৰসংগটো দেখা পাইছোঁ বিশেষকৈ প্ৰতিযোগিতাৰ যুগত এটা সময় বাণিজ্যিক বিৰতি মই পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ যি হাৰত আত্মহত্যাৰ ঘটনা সংঘটিত হৈ আহিছে ইতিমধ্যে এটা কথা স্পষ্ট যে হতাশা এটা ৰোগ আত্মহত্যাৰ প্ৰৱণতা এটা ৰোগ বুলি তাক ভাবিব লাগিব আৰু ইতিমধ্যে ডাক্তৰ অজিত গোস্বামীয়ে কৈছে মনটো বেয়া লগাত আমি ভাবোঁ কেতিয়াবা যে মন বেয়া লাগিলে ঔষধ খালে জানো মন ভাল লাগিব তাৰ বৈজ্ঞানিক কাৰকসমূহে কৈছে মই সংগীতাৰ ওচৰলৈকে আহিছোঁ এই যিটো পৰীক্ষা নিৰীক্ষাসমূহ কি ধৰণে কৰা হয় কি ধৰণে গম পাম যে এগৰাকী ব্যক্তি এটা ৰোগত ভুগিছে মানসিকভাৱে প্ৰথম কথা আত্মহত্যাৰ প্ৰৱণতা থকা ব্যক্তিৰ বেছিভাগৰে ডিপ্ৰেশ্যন অৰ্থাৎ বিষাদগ্ৰস্ততা ৰোগত তেওঁলোক ভুগি থাকে তাৰে কিছু শতাংশ অন্যান্য মানসিক ৰোগত গুৰুতৰ মানসিক ৰোগত ভুগি থাকে গতিকে ডিপ্ৰেশ্যন যোনটো ডিপ্ৰেশ্যন স্ক্ৰিনিং কৰাৰ কাৰণে বিভিন্ন ধৰণৰ টেষ্ট আছে তাৰে কাৰণে বিভিন্ন ধৰণৰ সাইকোলজিকেল টেষ্ট আছে আৰু তাৰে আগত মানুহজনৰ লগত অকমান আপোনাৰ ব্যৱহাৰিক ধৰণে কথা বতৰা পাতিলেও ধৰিব পাৰি যে মানুহজনৰ ডিপ্ৰেশ্যন আছে গতিকে তেনেকে কথা পাতি যদি গম পোৱা যায় মানুহজনৰ সুইচাইডৰ প্ৰৱণতা আছে তেতিয়াহ'লে তেওঁক ইমিডিয়েটলি চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আমি উৎসাহিত কৰোঁ কাৰণ সুইচাইডটো আমাৰ মানসিক ৰোগৰ ক্ষেত্ৰখনত সুইচাইডটো এটা আমাৰ কাৰণে মেডিকেল ইমাৰ্জেঞ্চি যেনেকৈ বেলেগ ৰোগৰ ক্ষেত্ৰত এক্সিডেণ্টক ইমাৰ্জেঞ্চি ধৰা হয় সুইচাইড প্ৰৱণতা থকা মানুহজনক আমাৰ মানসিক ৰোগৰ ইমাৰ্জেঞ্চি বুলি ধৰা হয় তেওঁক ছুপাৰভিশ্যনত ৰাখিব লাগিব তেওঁক আমি মেডিকেশ্যনৰ লগতে পাৰিলে তেওঁক হস্পিটেলাইজ কৰা দৰকাৰ তেওঁক অন্ততঃ কিছুদিনৰ বাবে আমাৰ নিৰীক্ষণত ৰখাটো দৰকাৰ আৰু যদি তেনেকুৱা সম্ভৱ নহয় ঘৰৰ মানুহে তেওঁলোকক খুব ওচৰৰ পৰা তেওঁলোকক লক্ষ্য কৰিব লাগিব আৰু পৰিৱেশটো এনেকৈ বনাই ল'ব লাগিব যে তেওঁক যিকোনো মুহূৰ্তত তেওঁক মানে যাতে ঢুকি পাব পাৰে দৰ্জা খিৰিকীৰ পৰা আৰম্ভ কৰি তেনেকুৱা সুইচাইডৰ প্ৰৱণতা থকা বস্তুবিলাক বা তেওঁক কলৈ গৈছে সেইটো নিৰীক্ষণ কৰা সেইখিনি বস্তু খুব সাৱধানে তেওঁলোকে লক্ষ্য কৰিব লাগিব আৰু আমাৰ গ্ৰামাঞ্চলত আটাইতকৈ ডাঙৰ কথা হ'ল সুইচাইডটো এটা অপদেৱতাৰ প্ৰভাৱত হোৱা বুলি ভাবে কিছুমান দেৱতাৰ নাম আছে তেওঁলোকে দেৱতাৰ নাম কয় গতিকে সুইচাইড কোনো ধৰণৰ অপদেৱতাৰ প্ৰকোপত নহয় সুইচাইড এটা পিয়ৰলি মানসিক ৰোগ গতিকে সুইচাইড অপদেৱতাৰ প্ৰভাৱত নহয় আৰু বেছিভাগ সুইচাইড ৰাতি হয় কিয় যিহেতু ৰাতি বাকী মানুহবিলাক শুই থাকে গতিকে সুইচাইড কৰা মানুহজনে সেই সময়খিনি বাছি লয় গতিকে এয়া কোনো দেৱতাৰ প্ৰভাৱ নহয় আৰু সুইচাইড হোৱা মানুহক
হয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সহমৰ্মিতা প্ৰকাশ কৰিব লাগিব তেওঁক আমি এম্পেথি দেখাব লাগিব তেওঁ যি কৈছে আমি হেতু প্ৰথম অৱস্থাত বিশ্বাস কৰিব লাগিব কাৰণ তেওঁ হেতুৱে বিচাৰিছে যে তেওঁৰ কথাখিনি কোনোবাই শুনক কিন্তু এটো ভুল কৰিব নালাগে যে সুইসাইড কৰা মানুহক নীতি জ্ঞান দিব নালাগে যেনেকুৱা ধৰক তোৰ কি নাই তোৰটো সব আছে তই তোৰ মা দেউতা আছে আমুক আছে তামুক আছে তই কিহৰ কাৰণে সুইসাইড কৰিব ওলাইছ গতিকে এইবিলাক কথা শুনিবৰ কাৰণে তেওঁ হেখিনি কথা তেওঁ নিজেও জানে সেইবিলাক কথা জনাৰ পিছতহে সিদ্ধান্ত লয় গতিকে তেওঁক নীতি জ্ঞান দিব চেষ্টা কৰিব নালাগে তেওঁৰ কথাখিনি শুনিব লাগে শুনি পেলাই তেওঁক যিয়ে সহায় কৰিব পাৰে বুলি তেওঁৰ বিশ্বাসযোগ্যতা আছে তেনেকুৱা এজন মানুহৰ ওচৰলৈ সুইসাইডৰ সম্ভাৱনা থকা ব্যক্তি এজনক আচলতে নিব লাগে কাৰকসমূহ কি পাইছে আপুনি বেছিভাগ কাৰক কি দেখা পায় বেছিভাগ ৰচনা বৰঠাকুৰৰ কেইটামান কাৰক কৈছে আমাৰ সমাজত বিশেষকৈ অসমত কাৰকসমূহ ইতিমধ্যে আমাৰ ভালেকেইজন বক্তাই ক'লে এটা হৈছে আপোনাৰ ডিপ্ৰেছন কথা এটা থাকে এটা ডিপ্ৰেছন এটা সম্পৰ্কৰ আমাৰ অধুগামী সম্পৰ্ক যোনটো ভাঙোনমুখিতা বৰ্তমান সময়ত আমি কি হৈছে আমি বেছি সোশ্যালাইজড হৈছো সোশ্যাল মিডিয়াত কিন্তু আমাৰ পাৰস্পৰিক সম্পৰ্কবিলাক খুব অৱনতি ঘটিছে আমি ঘৰত কোনো কাৰো লগত ভালদৰে বহি কথা নাপাতো আমাৰ সময় নাথাকে আমি কাৰো প্ৰবলেম কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰো বা আমি বন্ধুবৰ্গৰ মাজতো আজিকালি এনেকুৱা হৈছে আমি সেই বিশ্বাসযোগ্যতাটো বিচাৰি নাপাওঁ আমি কাবাৰ কথা পাতিলেও মানে আমাৰ ভয় এটা থাকে যদি কাৰোবাক কৈ দিয়ে মোক যদি বেয়াকে জাজ কৰে মোক বুলি কৰে গতিকে সেই বিশ্বাসযোগ্যতাটো নোহোৱা হৈছে আগৰ যোনটো সোশ্যাল ষ্ট্ৰাকচাৰ আছিল সামাজিক যোনটো আমাৰ এটা গঠন আছিল সেইটো বেলেগ ধৰণে হঠাৎ ভাঙি গৈছে এতিয়া পৰিয়ালবিলাক এককমুখী হৈছে অকল মাক দেউতাক আৰু ল'ৰা ছোৱালীৰ মাজতে আপুনি ক'লে যে মোক যে বেছি জাজ নকৰে এই যে মই যে বেছি গুৰুত্ব দিছো মই বস্তুটো আত্মকেন্দ্ৰিকতাটো আমি নিজে গম নোপোৱাকৈ বাঢ়ি গৈ আছে সেই কাৰণে আমি যিবিলাক প্ৰবলেম আছে সেইবিলাকৰ লগত আমি মোকাবিলা কৰাত আমাৰ অসুবিধা হয় আৰু এটা ইম্পৰ্টেণ্ট আমাৰ হেৰি আছে যে যোনটো আমি আমাৰ ভাষাত বৰ্তমান নতুনকৈ সেইটো ব্যৱহাৰ কৰা হৈছে লোক ক্যা কহেংগে চিনড্ৰম অৰ্থাৎ আমি প্ৰত্যেক সময়তে আমাৰ মনত এইটো থাকে যে মই এই কামটো কৰিলে বেলেগে কি ক'ব সেই বস্তুটো আমি আনৰ ইমোশনটো জাষ্টিফাই কৰিব গৈ থাকোঁতে নিজকে আমি কোনোবা ফালে হেৰুৱাই পেলাওঁ গতিকে বেলেগে কি ক'ব কথাটো ভাবিয়ে আমি নিজৰ মানসিক স্বাস্থ্যটোত গুৰুত্ব দিব ইমানে পাহৰি যাওঁ যে শেষত নিজে আমি সেই বস্তুটো মোকাবিলা কৰিব সাধাৰণ যাক আমি এটেনশ্যন চিকাৰ এনেকৈ কৈ থাকো ব্যৱহাৰ কৰোঁ কিন্তু এইটো এটা কাইণ্ড অফ মানে বেমাৰৰ দিশে আগবাঢ়ি গৈ আছে বেমাৰৰ দিশে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আনহেলদি কম্পিটিশ্যন আমি কাৰ লগত কম্পিটিশ্যন কৰিছোঁ আমি নিজে নাজানো আমি একাডেমিক্সত কম্পিটিশ্যন কৰিছোঁ আমি চাকৰিৰ ক্ষেত্ৰত কম্পিটিশ্যন কৰিছোঁ মোৰ ঘৰৰ ওচৰৰ মানুহ যদি এটা 38 ইঞ্চৰ টিভি লৈছে মই তাতকৈ দুগুণ ডাঙৰ এটা ল'ব লাগিব মই নাজানো কেনেকৈ ল'ব লাগিব গতিকে যোনটো আনহেলদি কম্পিটিশ্যনৰ ধাৰণা সেইটো আমি গম পাব লাগিব জীৱন আমি কেনেকৈ জীয়াম জীৱন বোধটো কি আমি জীৱনটো জীয়াই থকাৰ সূত্ৰটো কি হ'ব তাৰ পাছত যদি সেই কম্পিটিশ্যনটো নাথাকিব পাৰে বা ভাবোতে মানুহ এটা চিন্তাৰ যিটো এটা ধাৰণা যিটো আহিব বা যি ধৰণে গঢ় লৈ উঠিব তাত গম পাব লাগিব মই জীৱনৰ জীয়াই থকাৰ উদ্দেশ্যটো কি মই কি কৰিম কি ভাবিম এই কথা বতৰা নিজৰ জীৱন জীয়াব লাগিব নিজৰ জীৱন জীয়াব লাগিব আমি আনৰ জীৱনটো চাই থাকোঁতে নিজক আমি কম্পেয়াৰ কৰি গৈ থাকোঁ জীৱনটো ক'বলৈ গুচি যায় অভিষেকৰ ওচৰলৈকে আছে অভিষেক এই কথা বতৰাবিলাকে ঘটিছিলে আপোনাৰ সৈতে হয় এইটো আপোনাৰ 12 বছৰ আগত মোৰ ঘটি যোৱা হৈছিলে আৰু সেইটো মোক চাপমাৰি ধৰিছিলে যিটো আপুনি কৈছে যে আনহেলদি কম্পিটিশ্যন এতিয়াও আপোনাৰ আমাৰ সমাজত দেখিব এইটো হৈ আছে আপোনাৰ ধৰক ল'ৰা এটা কোনোবা যদি আমেৰিকা যায় তই কি কৰি আছ বা এজন ডাক্তৰ হ'ল তই কি কৰিলি তইতো একো কৰিব নোৱাৰিলি সেইটো বস্তু এতিয়াও আছে চ' এইটো বস্তু আমাৰ সমাজত এতিয়াও চলি আছে এইটো নুই বুলি ক'ব নোৱাৰি এইটো এটা দিশে একদম মানসিক ৰোগ বুলিও ক'ব লাগিব সেইটো বস্তু এইটো এই চিন্তাটোৱে মানসিক ৰোগ এটা ৰোগ হয় এইটো সেইখিনিয়ে ক'ম এইটোতো মানসিক ৰোগ হ'লে সাংঘাতিক ধৰণৰ এটা বহুত মানুহ সোমাই আছে এই মানসিক ৰোগটোত সোমাই আছে গোটেই সমাজখনে মানসিক ৰোগী হৈ গৈছে সৰহসংখ্যক লোকেই সোমাই আছে দেৱাঞ্জনে কি কয় দেৱাঞ্জনে কি চিন্তা কৰে যিটো আমাৰ চিন্তাধাৰা বা সমাজত যিটো প্ৰচলিত ধাৰা যিটো হেঁচা যিটো চাপ প্ৰয়োগ কৰে যিটো আনহেলদি কম্পিটিশ্যন বুলি যাক আমি কৈছোঁ যিটো জীৱনবোধ আমি নাজানো জীয়াই কি কাৰণে আছোঁ আৰু আমি এই জীৱনকালত কম্পিটিশ্যনবোৰ কাৰ বাবে কিহত কৰিছোঁ কাৰ লগত কৰিছোঁ এই যে ধাৰণাটো নাই তেনে ক্ষেত্ৰত চাবলৈ গ'লে গোটেই সমাজখনেই মানসিক ৰোগীৰ দৰে হৈ পৰিছে হয় এইটো এটা ভাল কথা উত্থাপন কৰিছে
প্ৰতিযোগিতাটো থাকিবই এতিয়া আমি ষ্টেণ্ড কৰা ষ্টুডেণ্টজনক আমি গামোচা পিন্ধাওঁ আৰু আমি তাতে বাতৰি পাওঁ যে কোনোবা এজন ছাত্ৰই ফেইল কৰাৰ বাবে ছুইচাইড কৰিছে এইটো এতিয়া কম্পিটিশ্যন লাগে নে নালাগে বা আমি মোৰ কম্পিটিশ্যন হয়তো থাকিবই সমাজত কাৰণ মানে আমাৰ মানে এটা ইনষ্টিংক্ট আছে ন আমাৰ বায়'লজিকেল ইনষ্টিংক্ট আছে মানে যেতিয়া আমি আগবাঢ়িব বিচাৰোঁ কাৰণ আমাৰ ৰিচোৰ্চেছবিলাক বহুত স্কেয়াৰ্ছ হয় মানে সমাজত সেইটো কাৰণে আমি আগবাঢ়ি পেলাই আমি এটা পজিশ্যন পাব বিচাৰোঁ যাতে আমি মানে ভালদৰে জীয়াই থাকিব পাৰোঁ সেইটো এটা বেছিক ইনষ্টিংক্ট চ' সেইটো থাকিবই কিন্তু সেইটোৱে আমি শিকাব লাগিব যে ল'ৰা ছোৱালীবিলাকক যে কেনেকৈ ৰেজিলিয়েণ্ট হৈ থাকিব পৰা যায় আৰু এটা কথা মই কওঁ মোৰ অলপ গৱেষণাৰ বিষয়টো আচলতে ষ্ট্ৰেছ মেনেজমেণ্টৰ ওপৰতে আছিলে এতিয়া যেতিয়া আমি এটা অবষ্টেকল পাওঁ বা এটা আমি এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হওঁ য'ত আমি ডিপ্ৰেছ হৈ যোৱাৰ সম্ভাৱনা থাকে সেই পৰিস্থিতিটো আমি যদি আমি চেলেঞ্জ হিচাপে লওঁ ইনষ্টিড অফ মানে এটা থ্ৰেড বা ইনষ্টিড অফ মানে যদি আমি চেলেঞ্জ হিচাপে লওঁ তেতিয়া আমি অকণমান আগবাঢ়িবলৈ সুবিধা হয় ত' এনেকুৱা কিছুমান টেকনিক কিছুমান আছে যিবোৰৰ প্ৰতি অলপ সজাগতা আনিব পৰা যায় বিশেষকৈ বিদ্যালয়ত বা আৰু মানে সমাজখনেতো মানে আমাৰ সমাজখন এনেকুৱাই যে যিখিনি মেধাৱী বা যিখিনি আগবাঢ়ি গৈছে সেইসকলক মানে গামোচা পিন্ধাই ভাল পায় আৰু নিশ্চয়কৈ বাকী যিখিনি থাকি যায় তেওঁলোকৰ বাবে এইটো ডিপ্ৰেশ্যনৰ কাৰণ হৈ পৰে আৰু কিছুমান কথা আছে মই এটা প্ৰসংগ এটা উত্থাপন কৰোঁ যিটো বুলিঙৰ কথা আই থিংক সংগীতা বাইদেৱে উল্লেখ কৰিছিলে তো এই বুলিং বা এইবিলাকেও সাধাৰণতে আমাক বহুত বেছি হতাশ কৰি তোলে কাৰণ আমি দেখা পাওঁ যে আমি আৰু সমাজৰ কথা যেতিয়া আহিছে এইটো মই কওঁ যে আমাৰ সমাজখন যিহেতু এটা হায়াৰাৰ্কিকেল যে কেতিয়াবা আমি যেতিয়া তলত থাকোঁ তেতিয়া আমাৰ ওচৰত কোনো উপায়েই নাথাকে এজন ছাত্ৰ এজনৰ কাৰণে মানে অধ্যাপক এজনৰ বিপক্ষে যোৱা বা বিৰোধিতা কৰাৰ কোনো মানে অৱকাশেই নাথাকে আৰু চ' এই যে হায়াৰাৰ্কিকেল ছিষ্টেমটো তো সেইকাৰণে মানে অৱধাৰিত যে আমি নিজে শিকিব লাগিব কেনেকৈ ৰেজিলিয়েণ্ট হৈ থাকিব পাৰোঁ আমি সমাজখন তেনেকৈ সলনি কৰিব নোৱাৰোঁ কিন্তু আমি অলপ নিজক সলনি কৰিবলৈ চেষ্টা কৰিব পাৰোঁ আৰু যিখিনি মানুহ খুব বেছি ভালনাৰেবল যে যিখিনি LGBTQ বা এনিমেল ৰাইট এক্টিভিষ্ট এজনে ৰিচেণ্টলি ছুইচাইড কৰিছে মই নিজৰ এজন এনিমেল ৰাইট এক্টিভিষ্ট আৰু কিছুমান মানুহ আছে যিখিনি খুব হাইলি চেঞ্চিটিভ তেওঁলোকক হাইলি চেঞ্চিটিভ পিপল বুলি কোৱা হয় তেওঁলোক খুব বেছি ভালনাৰেবল ত' তেওঁলোকৰ প্ৰতি এটা সামাজিক দায়বদ্ধতা আছে বাকী মানুহখিনিৰ যে এনেকুৱা পৰিস্থিতিত পৰিলে তেওঁলোকক আমি সহায় কৰিব লাগিব ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে আহিম তাৰপাছত ডাক্তৰ অজিত গোস্বামীৰ ওচৰলৈকে যাম আৰু কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ চিহ্নিত হৈছে বিশেষকৈ অসমৰ ক্ষেত্ৰত আৰ্থিক অৱস্থাটো বা শেহতীয়াকৈ কোভিডৰ পাছত যিটো আৰ্থিক অনাটন যি ধৰণৰ এটা সমস্যা হৈছে সেই সমস্যাটো কি ধৰণে মোকাবিলা কৰিব অন্য যিটো ষ্ট্ৰেছ বা হতাশা বা যিটো মানসিক চাপ তাৰ লগত তাক প্ৰত্যাহ্বান হিচাপে লৈ যুঁজিব লাগিব কিন্তু এই আৰ্থিক চাপটোৰ পৰা মুক্ত হোৱাৰ উপায় কি আছে এটা বাণিজ্য বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই কথা পাতি যাম কেইবাটাও কাৰক আছে সেই সম্পৰ্কে আলোচনা কৰিম মই অৰ্চনা বৰঠাকুৰ পুনৰ আপোনাৰ পৰা এটা প্ৰসংগ জানিব বিচাৰিছোঁ এই যিটো কাৰক কেইবাটাও কাৰকৰ কথা এটা হ'ল ষ্ট্ৰেছ মেনেজমেণ্টৰ কথা কৈছে দেৱাঞ্জনে যে বিদ্যালয় পৰ্যায়ৰ পৰা যদি আমি দিব পাৰোঁ তেতিয়াহ'লে হয়তো ভাল হ'ব পাৰে কাৰণ মূলতঃ হেঁচা বা চাপ যাৰ বাবে এই হেঁচা চাপটো হয়তো নিয়ন্ত্ৰণ কৰিব নোৱাৰে নিজৰ বশত ৰাখিব নোৱাৰে তাৰ বাবে কিছু এই ধৰণৰ পৰিঘটনা ঘটে কি ধৰণে বিশ্লেষণ কৰিব অভিভাৱকৰ কথাটোও কিন্তু এই ষ্ট্ৰেছ মেনেজমেণ্ট বা শৈশৱৰ পৰা জড়িত হৈ থাকিব এইটো বিষয়ত ক'বলৈ বিচাৰিছোঁৱে আচলতে বৰ্তমান সময়ত মই এটা কথা প্ৰথমে কওঁ যে কোনো অভিভাৱকে এইটো কথা নাভাবে যে মই আজি মোৰ ল'ৰাটো বা ছোৱালীজনীক দুখ দিম বা মানে তেওঁক কষ্ট পোৱা কিবা এটা কৰিম সেইটো কেতিয়াও নাভাবে তথাপি এতিয়া এনেকুৱা হৈ গৈছে অভাৰ পেৰেণ্টিং বুলি যিটো কথা আছে অত্যাধিক হৈ পৰিছে মানে তেওঁৰ সন্তানে ক'তো উজুতি এটা নোখোৱাকৈ ক'তো দুখ নোপোৱাকৈ কোনেও আঘাত নিদিয়াকৈ তেওঁৰ সন্তান ডাঙৰ হ'ব লাগে এই ধৰণৰ এটা ভাৱ অভিভাৱকৰ মনত আহি পৰিছে তাৰ ফলত কি হয় যেতিয়া পৰিস্থিতি আহিবই কমফৰ্ট জোনৰ পৰা ওলাব লাগিবই এনেকুৱা এটা সময়ৰ মাজত আমি আছোঁ তাত আচলতে কমফৰ্ট জোন যদি আমি এনেকুৱাকৈ ধৰি লওঁ যে মোৰ বাবাই AC নহ'লে থাকিব নোৱাৰে বা মোৰ ল'ৰা ক্লাছত সদায় ফাৰ্ষ্ট বেঞ্চত বহিব
এই কথাটো সন্তানলৈকে সেই বাৰ্তাটো যায় অভিভাৱকৰ পৰা যিটো কাৰণত এনেকুৱা পৰিস্থিতিও হয় যে প্ৰথম বেঞ্চখন এৰি নিদিয়ে আৰু প্ৰথম বেঞ্চত কোনোবা বহিবলৈ আহিলে বেগটো পিছলৈ দলিয়াই দিয়ে সেই শিক্ষা সন্তানে কাৰ পৰা পায় এই যে গোটেই পৰিৱেশগত এটা এনেকুৱা এটা ৰচনা হৈ গৈছে ল'ৰা ছোৱালীৰ লগত যিটো কাৰণে তেওঁলোকে খোজে মানে প্ৰত্যাহ্বানৰ মুখামুখি হয় আৰু তেওঁলোকে বাৰে বাৰে মাক দেউতাকৰ মুখলৈ চাবলগীয়া হয় এটা পৰ্যায়ত মাক দেউতাকৰ হাতৰ পৰা গুচি যায় সকলো কথা সম্ভৱ নহয় যিসকল অভিভাৱকে অনুষ্ঠানটো চাই আছে মই তেখেতসকলক মই নিজেও এগৰাকী অভিভাৱক কিন্তু মই বিশ্বাস কৰোঁ বৰষুণত নীতিতাকৈ ৰ'দত নুশুকুৱাকৈ যেনেকৈ শিল থকা ৰাস্তা এটাত খোজ নকঢ়াকৈ প্ৰকৃতিৰ সৈতে সম্পৰ্ক এটা গঢ়ি নুঠে ল'ৰা ছোৱালীৰ ঠিক একেটা কথাই যেতিয়া ল'ৰা ছোৱালীটোক কোৱা হয় বাবা আমুক বেয়া তুমি আমুকৰ লগত নেখেলিবা আমুকৰ লগত নবহিবা বহি তুমি আমুকৰহে চাবা এই ধৰণৰ যিবিলাক শিক্ষা দিয়া হয় তাৰ ফলত কি হৈ পৰিছে ল'ৰা ছোৱালীবিলাক মই কৈছোঁৱেই যে আনৰ জীৱন জীয়াই থকা এটা জীৱন হৈছে য'ত নেকি নিজৰ জীৱনটো এটা মিৰাকল নিজৰ জীৱন নিজৰ ধৰণে জীয়াব পৰাটো এটা বহুত ডাঙৰ সৌভাগ্য হৈ গৈছে আজিৰ সময়ত আৰু তাতোতকৈ ডাঙৰ কথা হৈছে ভাল ল'ৰা ছোৱালীৰ এটা টেগ লগাই দিয়া হয় এই যে ভাল ল'ৰা ছোৱালী একেটা কথা শান্তনু মহন্ত ডাঙৰীয়া এটা ল'ৰাক মাক দেউতাকে কৈছে আমুক ইমান ভাল পঢ়া শুনাত ইমান ভাল দেখিছা ধৰি লওক ঘৰলৈ আহিছে ল'ৰাটো নিজৰ সন্তানক কৈ আছে সেই ল'ৰাটোৱে যেতিয়া নিজৰ ঘৰৰ ল'ৰাটোৰ গাড়ীখন ভাঙিব ভিতৰত গৈ কি ক'ব আমুক ইমান দুষ্ট দেখিলা তোমাৰ গাড়ীখন ভাঙি দিলে লগে লগে এই ল'ৰাটোৰ মনত এটা কনফিউজন হ'ল সি আচলতে ভাল নে বেয়া তাক অনুসৰণ কৰিম নে নকৰিম মই ভাল নে বেয়া এই কথাবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ সন্মুখত এখন দুখৰ জগতৰ সৃষ্টি হৈছে মই তেনেকুৱা ধৰণৰ বহুত মানে যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ সৈতে কথা পাতোঁ ক'বলৈ বেয়া লাগে যিসকলে অনুভৱ কৰে যে ওলাই আহি বা বহুত ভাল কৰিলোঁ কাৰণ মোৰ ঘৰত মোৰ মা দেউতাই দেখুওৱা পৃথিৱীখন বা মোৰ অভিভাৱকে দেখুওৱা পৃথিৱীখন আচল পৃথিৱী নহয় এইখন পৃথিৱী য'ত ঠেকা খাই খাই ডাঙৰ হৈছোঁ সেইখন পৃথিৱী আচল কথা গতিকে পিতৃ মাতৃ বা অভিভাৱকেও এই কথাখিনি গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজন আছে উপলব্ধি বা অনুভৱ কৰিব লাগিব ডক্টৰ অজিত গোস্বামী মই আপোনাৰ ওচৰলৈকে আহিছোঁ এটা কথা ইতিমধ্যে উল্লেখ কৰিছে যে পিতৃ মাতৃয়ে যিটো শিক্ষা দিয়ে যিটো নীতি শিক্ষা দিয়ে বা যি ধৰণে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ হোৱাটো বিচাৰে এটা সেই চাম অন্য এটা চাম আছে যে আৰ্থিকভাৱে জুৰুলা হৈ হতাশাগ্ৰস্ততাত ভুগিছে এই দুই ধৰণৰ ব্যক্তিক হয়তো চিকিৎসা আপুনি কৰিছে মূল কাৰকসমূহ আপুনি কি পাইছে ইয়াৰ মূল কাৰকসমূহ উপৰোক্ত বক্তাই কৈছে যে পেৰেণ্টিংটো এটা ডাঙৰ বস্তু ল'ৰা ছোৱালীক জন্ম দি আমি যে মোৰ ল'ৰা ছোৱালীটো একদম মোৰ হাতৰ তলত থাকক আগবাঢ়ি নাযাওঁ ৰ'দ নাখাওক বৰষুণত নিতিতক মই ভিতৰত থাকিম আজি MSc পাছ কৰা ল'ৰা ছোৱালীবিলাকৰ চাৰ্টিফিকেটখন এটাচ কৰিবলৈ মাক বাপেকে লৈ আহে মই সুধোঁ আপোনালোক কিয় আহিছে ল'ৰাটো কিয় অহা নাই ঠিকে আছে মই কৰি দিছোঁ আৰু এনেকুৱা ধৰণৰ হ'ব নালাগে বৰষুণত তিতি ধূলিত ঘূৰি ফুৰিহে আমি পানী লগা চৰ্দিবিলাক কমাব লাগিব এজন ল'ৰাক যদি আমি বৰষুণত তিতিব নিদিওঁ সি তাৰ চৰ্দি বেমাৰ নকমে সি চৰ্দি আহি পেলাই বৰষুণত তিতাৰ লগে লগে সাংঘাতিক ধৰণৰ বেমাৰ হ'ব ঠিক এনেকুৱা ধৰণে ল'ৰা ছোৱালীক যদি আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নিদিওঁ নিজৰ কামটো কৰিবলৈ নিদিওঁ নিজৰ কামখিনি নিজৰ স্কুলত নিজে সি কাম কৰিবলৈ নাযায় তেতিয়াহ'লে সি তেতিয়াও এচিভমেণ্ট পাব নোৱাৰিব সামান্য কথাতে তাৰ মেণ্টেল ব্ৰেকডাউন হ'ব যে মই নোৱাৰিলোঁ মই নাপালোঁ মই কৰিব তেতিয়া তাৰ লাজ লাগিব অনুশোচনাত ভুগিব কনফিউজড হ'ব হোৱাৰ লগে লগে তাত ডিপ্ৰেশ্যন আহিব ছাবষ্টেঞ্চ এবিউজ এনেকুৱা ধৰণৰ বেমাৰবিলাক আহি যায় গতিকে সেইটো যাতে নহয় আমি প্ৰতিৰোধ কৰিব লাগিব মাক দেউতাকবিলাকে নিজে ভাত খোৱা টেবুলত বহি তাৰ যিবিলাক অনুভূতি সেইবিলাক আমি ল'ব লাগিব তাৰ মনৰ দুখ সি কোনোবা ল'ৰা ছোৱালীক ভাল পাইছে নেকি কোনোবা ছোৱালীক ভাল পাইছে নেকি তাৰ কিবা অভাৱ অভিযোগ আছে নেকি সেইখিনি আমি ভাত খোৱা টেবুলতে শেষ কৰিব লাগিব কৰি তাৰ বন্ধু হ'ব লাগিব আমি বন্ধু হৈ পেলাই তাক আগবাঢ়ি যাব দিব লাগিব এইটো কাম তই কৰ এইটো কাম
তই আগবাঢ়ি যা, এইটো তই কৰ, এনেকুৱা ধৰণৰ কৰি তাক কৰ্মমুখী কৰিব লাগিব। আজি আমি খালি চাকৰি, মোক টেট মাষ্টৰ হ'ব লাগে, খালি টেট মাষ্টৰ, খালি এটা চাকৰি ওলাব, হাজাৰ এপ্লিকেণ্ট, টেট মাষ্টৰ হ'লে যেন আমাৰ কামটো সেইটোতো কথা নহয় নহয়। সেইখিনি পইচাৰে তুমি আজি কি কৰিবা? আজি চলিছে, আজি 10 বছৰ পিছত টেট মাষ্টৰজনৰ যেতিয়া পৰিয়াল হ'ব, ল'ৰা ছোৱালী হ'ব, তেওঁ কেনেকৈ চলিব পাৰিব? তেওঁৰ না পেঞ্চন আছে, না ডাঙৰ তেওঁৰ সঞ্চয় কৰিব পাৰিব। গতিকে কিন্তু আচলতে কৰিব কি? কাৰণ আৰ্থিক যিটো সমস্যা, ডাক্তৰ গোস্বামী, আৰ্থিক যিটো সমস্যা, সেই সমস্যাটো কিন্তু আছে, বিশেষকৈ লকডাউনৰ পাছতো যি ধৰণৰ আৰ্থিক অনাটনে দেখা দিছে দেশত। গতিকে কি কৰিব সেই নিবনুৱাসকলে? কি কৰিব? হয় কৰিব লাগিব, কাম কৰিব লাগিব। আজি আপুনি ৰাস্তাৰে যাওক, অসমত কিমান মাটি বাৰী পৰি আছে। আজি পদ্ম হাজৰিকাই কিটো দেখুৱাইছে আমাক? কন্যকা আঁচনি খুলিছে, হাজাৰ ল'ৰা ছোৱালীয়ে আজি তাতে এপইণ্টমেণ্ট দিছে। মই কি কৰিছোঁ? মই 1.5 লাখ টকা মই চাকৰি দৰমহা পাইছিলোঁ, মই চাকৰি VRS লৈছোঁ, লৈ পেলাই মই নিজৰ অনুষ্ঠান কৰিছোঁ। মই ইয়াতে হাজাৰ ল'ৰা মই এপইণ্টমেণ্ট দিছোঁ। এনেকুৱা অনুষ্ঠান মই বহুত আছে। গতিকে সেনেকুৱা ধৰণে কৰ্মমুখী আমি ল'ৰা ছোৱালী কৰিবই লাগিব, কাম কৰিব লাগিব, মাটিত যাব লাগিব। ফিচাৰী আছে, ফিচিং আছে, এগ্ৰিকালচাৰ আছে। ল'ৰা ছোৱালীক আমি কাম, চাকৰিজীৱী নহয় পেলাই আমি কাম কৰিব লাগিব। কাম কৰাৰ অনুশীলন আমি দেখুৱাব লাগিব, তেতিয়াহে এইবিলাক ডিপ্ৰেশ্যন, মানসিক অৱস্থাটো উন্নত হ'ব। ঠিকেই কৈছে যে কেৱল চাকৰিমুখী হ'ব নালাগে, কেৱল চাকৰিমুখী হোৱাৰ এই প্ৰৱণতাটোৱে হয়তো একাংশক হতাশ কৰিছে। আজি সেয়া স্পষ্ট কথা, সেই কথাটো হয় মানি ল'ব লাগিব যে এই যিটো ধামধুম, এই যিটো প্ৰতিযোগিতা, চাকৰি এটা পাব লাগে, এটা চাকৰিৰ বাবে ইমান হাহাকাৰ, কিন্তু অন্য যিবোৰ সম্ভাৱনীয়তা আছে তাক আমি আওকাণ কৰিছোঁ। আৰ্থিক যিটো ফেক্টৰ, সেই আৰ্থিক ফেক্টৰটোত কিন্তু ইয়াতো সোমাইছে। খুব কম সময় আছে, সংগীতা, এটা বাক্যৰ ভিতৰত কি মেছেজ দিব বিচাৰিব? মানসিক ৰোগ বা আত্মহত্যা প্ৰতিৰোধৰ এটাই উপায়, আমি এৱাৰনেছটো বঢ়াব লাগিব। যিকোনো লেভেলত গৈ আমি এৱাৰনেছটো আনিব লাগিব। মানুহ আগবাঢ়ি আহিলেহে আমি ছুইচাইড হওক, মানসিক ৰোগ আমি শেষ কৰিব পাৰিম। আৰু চিকিৎসক বা কাউন্সেলৰৰ ওচৰত যোৱাটো এটা টেবু হ'ব নালাগে, যে পগলা নহয় চিকিৎসকৰ ওচৰত কোনোবা গৈছে, এই কথাটো সমাজৰ পৰা উঠি যাব লাগে। এয়া এটা ছাৰ্ভিচিঙৰ নিচিনা, যেনেকৈ গাড়ীখন ভালদৰে চলি থাকিবলৈ ছাৰ্ভিচিং লাগে, তেনেকৈ প্ৰত্যেক বছৰত বা প্ৰত্যেক 6 মাহত আপোনাক এটা ছাৰ্ভিচিঙৰ দৰকাৰ হয়, যাতে আপুনি আপোনাৰ জীৱনটো ভালদৰে চলাই নিব পাৰে, মানসিকভাৱে সুস্থ হয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইকে বিষয় স্পৰ্শকাতৰ আছিল, যি হাৰত আত্মহত্যাৰ ঘটনা বৃদ্ধি হৈছে। আৰু সেই ঘটনা ইতিমধ্যে কোৱা হৈছে, তথ্যই কৈছে যে কিছু বছৰ পাছত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে 1 নম্বৰ স্থানত থাকিব আত্মহত্যাৰ ক্ষেত্ৰত, আৰু অসমো পিছ পৰি ৰোৱা নাই। গতিকে যিবোৰ কাৰক আজি চিহ্নিত হৈছে, অনুধাৱন কৰা যাওক। আৰু প্ৰথম আৰু শেষ কথা যে মানসিক যিটো অৱস্থা, হতাশা, আত্মহত্যাৰ প্ৰৱণতা, এইবোৰ ৰোগ, এইবোৰ কোনো টেবু নহয়। চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। মানসিক ৰোগত থাকিলে তাৰ চিকিৎসা আছে, চিকিৎসা সম্ভৱ, চিকিৎসা কৰক। আৰু এই ধৰণৰ যিটো ব্যাধি, এই ব্যাধি আঁতৰ হওক। ইয়াৰ লগে লগে সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।